নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। মই ৰাজদীপ বাইলুং বৰুৱা। আজিৰ পৰ্যবেক্ষণত আমি বিশেষ এটা বিষয় পৰ্যালোচনাৰ বাবে লৈছোঁ আৰু এই বিষয়টো আপোনালোকে অৱগত হৈছে যে 2024ৰ যি লোকসভা নিৰ্বাচন তাৰ প্ৰাকক্ষণতেই এই 2022 চনতেই আপোনালোকে দেখিছে ৰাজনৈতিক বহু আমি পথ পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। দলৰ কোনোবাই দল এৰিছে, কোনোবাই আন দলত যোগ দিছে। অসমৰ ক্ষেত্ৰতো আপোনালোকে গম পায় যে কংগ্ৰেছৰ মাজত শেহতীয়াকৈ যি ধৰণৰ আমি দ্বন্দ্বভেদ দেখিবলৈ পাইছোঁ, যি ধৰণৰ বিবাদ বিৰোধী শিবিৰত দেখিবলৈ পাইছোঁ, বিশেষকৈ কংগ্ৰেছৰ ভিতৰচৰাত, সেয়াও আপোনালোকে প্ৰত্যক্ষ কৰিছে। কোনোবা অগপলৈ যাবলৈ মন মেলিছে, কোনোবাই বিজেপিলৈ যাবলৈ মন মেলিছে। তাতে কাইলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী। এই সময়খিনিৰ মাজত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে বিষয়বোৰ অকণমান আজিৰ তাৰিখত যথেষ্ট আকৰ্ষণীয় পৰ্যায়লৈ গৈ আছে আৰু 2024 আহে মানে অধিক আকৰ্ষণীয় হ'ব এই গোটেই বিষয়বস্তুবোৰ। আমি যিহেতু কথা পাতিব খুজিছোঁ যে কংগ্ৰেছৰ কেৱল ৰাজ্য বা উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকৰ যে সংকটৰ সন্মুখীন হৈছে তেনে নহয়, সমগ্ৰ দেশতেই আজি কংগ্ৰেছৰ তেওঁলোকে উত্তৰণ ঘটাবৰ বাবে, আজিৰ এই পৰ্যায়ৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবৰ বাবে কেতবোৰ পৰিকল্পনা যুগুত কৰিছিল। তাৰেই এক অংশ হিচাপে নিৰ্বাচনী বিশেষজ্ঞ হিচাপে খ্যাত আপোনালোকে সকলোৱে জানে প্ৰশান্ত কিশোৰক কংগ্ৰেছে আমন্ত্ৰণ জনাইছিল। বহুখিনি পৰামৰ্শ প্ৰশান্ত কিশোৰে আগবঢ়াইছিল, কিন্তু অৱশেষত প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ সৈতে চামিল নোহোৱাটো থিৰাং কৰিলে আৰু তেওঁ ক'লে যে কংগ্ৰেছক এতিয়া মোক নহয়, এগৰাকী নেতা লাগে যি উত্তৰণ ঘটাব পাৰে, যি সংস্কাৰ আনিব পাৰে, তেনেধৰণৰ কথা বতৰা ক'লে। এতিয়া প্ৰশান্ত কিশোৰে সেই কথাখিনি কোৱাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ কংগ্ৰেছৰ ৰাজনীতিয়ে কিছু নতুন মূৰ ল'ব বুলি যিসকলে ভাবি আছিল, সেই আশাত যেন ক'ৰবাত নহয় ক'ৰবাত চেঁচা পানী পৰিল আৰু এতিয়া নকৈ আকৌ ভাবিবলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে। প্ৰশান্ত কিশোৰে কি কৈছিল, প্ৰশান্ত কিশোৰৰ কি কথাত কংগ্ৰেছৰ থিংক টেংকৰ আপত্তি আহিল, এই ধৰণৰ কথা বতৰাবোৰ আমি অকণমান পৰ্যবেক্ষণ কৰিব খুজিছোঁ। আৰু 2024লৈ এই যি শেহতীয়া বিপৰ্যয় কংগ্ৰেছ সন্মুখীন হৈছে, নিশেষ হৈ যোৱা বুলি ক'লে ভুল কোৱা হ'ব। কংগ্ৰেছ আছে আৰু কংগ্ৰেছ এই মুহূৰ্তত তেওঁলোকে এঘৰি যুঁজিবলৈ সেই ধৰণৰ মনোবল ঘূৰাই পাবনে, সেই কথাখিনি কিন্তু আমি পাতিব লাগিব। গতিকে এই বিষয়টো আজি কেৱল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাজত সীমাবদ্ধ নাৰাখি আমি দেশৰ প্ৰেক্ষাপটত আমি কথা পাতিব খুজিছোঁ। গতিকে আমাৰ সৈতে কেইবাগৰাকীও আজি পেনেলিষ্ট থাকিব। আমাৰ সৈতে মাৰ্ঘেৰিটাৰ পৰা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কিছু সময়ৰ পিছতে সংযুক্ত হ'ব। এই মুহূৰ্তত আমাৰ সৈতে APCCৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া সংযুক্ত হৈ আছে, মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ সৈতে নতুন দিল্লীৰ পৰা এগৰাকী জ্যেষ্ঠ সাংবাদিক পাৰুল বুধকৰ সংযুক্ত হৈছে। পাৰুলজী আপকা স্বাগত হে। আমাৰ সৈতে চণ্ডীগড়ৰ পৰা ৰাজনৈতিক বিশ্লেষক ডক্টৰ ৰোহিত শেখৰ শৰ্মা আমাৰ সৈতে সংযুক্ত হৈছে। ৰোহিতজী আপকা ভি স্বাগত হে। কিছু সময়ৰ পাছতেই লক্ষ্ণৌৰ পৰা আন এগৰাকী জ্যেষ্ঠ সাংবাদিক শ্ৰুতি গুপ্তা আমাৰ সৈতে সংযুক্ত হ'ব, আমি তেখেতৰ কাষলৈ যাম। আৰু লগতে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আমাৰ সৈতে থাকিব, আমি তেখেতৰ কাষলৈও যাম। এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰশান্ত কিশোৰৰ প্ৰসংগটো যিহেতু আহিছে, মই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী যদিও বা আমাৰ মাজত আছে, মই তেখেতৰ কাষলৈ যাম। কিন্তু প্ৰথমে মই দিল্লীৰ বতৰা ল'ব খুজিছোঁ, দিল্লীৰ পৰা এই প্ৰসংগবোৰ অকণমান আপোনালোকৰ সন্মুখলৈ লৈ আহিব খুজিছোঁ। গতিকে पारुल बुधकर हमारे होते हैं। पारुल जी आपका स्वागत है फिर से। और जैसे कि हम अभी बात कर रहे थे, असमीज़ में हम बोल रहे थे, जो भी पैनलिस्ट आज हमारे साथ जुड़े हुए हैं, मुद्दा वही है कि प्रशांत किशोर ने कांग्रेस का ऑफर क्यों ठुकराया। ये बहुत ही बड़ी एक बहस चल रही है पिछले दिनों। मैं आपसे जानना चाहूँगा कि ऐसा क्या हुआ कि प्रशांत किशोर ने जो भी उन्होंने सुझाव दिए थे उसके बावजूद क्यों प्रशांत किशोर ने कांग्रेस का ऑफर ठुकरा दिया आखिर में। देखिए, प्रशांत किशोर रणनीतिकार हैं और कांग्रेस की जो इस वक्त सबसे बड़ी कमजोरी है, जो कांग्रेस जहां कमजोर है, कांग्रेस की नीतियां कमजोर हैं। कांग्रेस की नीतियां सुधारने के लिए कोई भी रणनीतिकार आएगा, उसको अधिकार चाहिए होंगे, उसको कांग्रेस में अंदर पैठ चाहिए होगी, उसको ज़्यादा से ज़्यादा अधिकार चाहिए होंगे। तो प्रशांत किशोर को कांग्रेस की छवि सुधारने के लिए, कांग्रेस को वापस से
मुख्य राजनीति में लाने के लिए वो अधिकार चाहिए थे। वो अधिकार उनको कांग्रेस से नहीं मिले, जो कि शुरू से इतने सालों से कांग्रेस की जो सबसे बड़ी समस्या रही है, वो एक परिवार से बाहर निकल ही नहीं पाई है। इसी की वजह से जो इतने नेता हैं वो कांग्रेस छोड़ते जा रहे हैं। कांग्रेस हर स्तर पे कमज़ोर पड़ रही है, चाहे वो प्रदेश स्तर हो चाहे राष्ट्रीय स्तर हो। तो जब तक कोई रणनीतिकार को पूरा का पूरा अधिकार नहीं मिलेगा कांग्रेस में, शायद वो काम करने के इसलिए इच्छुक नहीं थे और इस वजह से उनकी बात नहीं जम पाई। लेकिन चाहे कोई भी रणनीतिकार हो, मैं कहती हूँ कि अगर कांग्रेस की छवि अगर सिर्फ रणनीति बनाने से ही सुधर सकती तो शायद ये हाल होता ही नहीं। जी, लेकिन बात वही है कि दूसरे के ऊपर आस जताए हुए आज कांग्रेस बैठा हुआ है। ये बहुत ही एक दुखद बात है जहाँ तक कांग्रेसियों का सवाल है। तो मैं इस मुद्दे पे आना चाहूँगा कि क्यों कांग्रेस एक सख्त रणनीति आज तक नहीं अपना पाए हैं। जी देखिए, कांग्रेस जैसा मैंने पहले कहा कि परिवार से बाहर नहीं निकल पाई। आप चाहे वो रणनीतिकार हो, चाहे वो कोई कैंपेन हो, चाहे वो सोशल मीडिया हो, चाहे वो पीआर हो, ये सारा एक सपोर्ट सिस्टम होता है किसी भी राजनीतिक दल का के सफल होने के पीछे। लेकिन अगर आप धरातल पर देखें तो कोई भी राजनीतिक पार्टी अगर जनता के लिए काम नहीं करेगी, अगर जनता से कनेक्टेड नहीं होगी, तो फिर आप चाहे जितनी रणनीतिकार रख लीजिए, कुछ रख लीजिए, उसका कोई फायदा नहीं होगा। तो कांग्रेस को शायद प्रशांत किशोर में एक आस दिखी, एक उम्मीद दिखी कि जैसे इन्होंने बाकी पार्टियों को जिताया, सफल बनाया, शायद कांग्रेस के भी दिन फेर ले। लेकिन बात वही है कि कांग्रेस की जब तक मानसिकता नहीं बदलेगी, जब तक उनकी वो जिद नहीं बदलेगी कि नहीं हम तो इसी ढर्रे पर चलेंगे, तो तब तक तो कोई फायदा नहीं है। जी, प्रशांत किशोर की कांग्रेस से इतनी लंबे समय से बात चल रही है, पहले भी कई मुलाकातें हुई है, उसके बावजूद वो कांग्रेस में शामिल नहीं हो पाए। तो जाहिर सी बात है कि जो समस्या है वो कांग्रेस में है, वो कांग्रेस की सोच में है, वो कांग्रेस की नीतियों में है। जी, मैं फिर से आऊँगा आपके पास, आप जुड़े रहिए। आमी जीहेतु कथा पाति आसिलो और आमार सहित এই মুহূৰ্তত ষ্টুডিঅ'ৰ মজিয়াত হি সংযুক্ত হৈছে জ্যেষ্ঠ সাংবাদিক ৰনেন কুমাৰ গোস্বামী ডাঙৰীয়া। মই আপোনাক স্বাগতম জনাইছোঁ। আমি অকণমান সময়ৰ কাৰণে ভূপেন বৰা ডাঙৰীয়াৰ কাষলৈ যাব খুজিছোঁ। ভূপেন বৰা ডাঙৰীয়া, আপোনাক স্বাগতম। আৰু যিহেতু আমি অকল অসমৰ কথা বা উত্তৰ পূৰ্বাঞ্চলৰ মাজতেই আমি সীমিত নাথাকি আমি কথা পাতিব খুজিছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা, আজি বিশেষকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপট। আৰু আপুনিও দেখিছে যে আপুনি ৰাজ্যখনত কংগ্ৰেছৰ বাবে কিছু বিপৰ্যয়, আপোনালোকৰ বাবে প্ৰত্যাহ্বান, এই সময়খিনি আপোনালোকৰ বাবে বেয়া সময়, সেই কথাখিনি সকলো ফালৰ পৰাই প্ৰতিপন্ন হৈছে। এনে সময়ত আজি ৰিপুণ বৰাই TMC নেতৃত্বক লগত লৈ গুৱাহাটীত তেওঁ যি আজি জনসভা সম্বোধন কৰিলে বা দলীয় সভা সম্বোধন কৰিলে, বিশেষকৈ দলীয় সভা, গতিকে তেনে সময়তো নিশ্চয় আপোনালোকৰ মনলৈ বহু চিন্তা আহিছে। যিয়ে নহওক, চিন্তা যিকোনো পৰ্যায়ৰ হ'ব পাৰে, ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, সন্তুষ্টিও হ'ব পাৰে, অসন্তুষ্টিও হ'ব পাৰে। কিন্তু কোৱা হৈছে যে প্ৰশান্ত কিশোৰে কংগ্ৰেছক এটা ন মাত্ৰা দিয়াৰ বাবে সংযুক্ত হোৱাটো সোনিয়া গান্ধীয়ে বা গান্ধী পৰিয়ালে বিচাৰিছিল, যিটোত বহুতৰ হয়তো আপত্তি আছিল, কিন্তু তেওঁ এলানি পৰামৰ্শও আগবঢ়ালে। আৰু তেনে সময়ত এই যি বিপৰ্যয়ৰ পৰা পৰিত্ৰাণ পাব পৰা ফৰ্মুলা কিছু সাজু কৰি থকাৰ সময়তে তেখেতে কালি ঘোষণা কৰিলে যে মই কংগ্ৰেছৰ এই যিটো প্ৰস্তাৱ সেইটো আনুষ্ঠানিকভাৱে তেওঁ নাকচ কৰিছে আৰু সেইটোৰ পৰা ওলাই আহিছে। তেওঁক EAGত তেওঁক যিহেতু তেওঁক বিশেষ নেতৃত্ব বা পৰামৰ্শদাতা হিচাপে অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল, সেই গোটেই কথাখিনি প্ৰত্যাখ্যান তেওঁ কৰিছে। গতিকে এই বিপৰ্যয়ে যদি এই পৰ্যায়তেই 24লৈকে থাকে, এই বিপৰ্যয় যদি অব্যাহত থাকে, আপোনালোকৰ বাবে কেতবোৰ সমস্যা হ'ব। পৰিত্ৰাণৰ উপায় কি? প্ৰশান্ত কিশোৰৰ তেওঁ এগৰাকী পৰামৰ্শদাতা হিচাপে বা দলটোক নেতৃত্ব দিয়াৰ পোষকতাও বহুতে যিহেতু কৰিছিল, গতিকে তেওঁ যিহেতু এইখিনি মানি নল'লে আপোনালোকৰ বাবে কেনেধৰণৰ সমস্যাৰ উদ্ভৱ হ'ব পাৰে? নিশ্চিতভাৱে বৰ্তমান সময়খিনি যে কংগ্ৰেছৰ বাবে এটা জটিল পৰিস্থিতিৰ মাজেদি আমি পাৰ হৈছোঁ, সেইটো আমি নিশ্চয় স্বীকাৰ কৰিম। আৰু 135 বছৰীয়া কংগ্ৰেছ দলৰ ইতিহাসত এইটো প্ৰথম জটিলতা আমাৰ দললৈ অহা নাই। ইয়াৰ আগতেও বহুকেইটা জটিল পৰিস্থিতিত কংগ্ৰেছ দল পাৰ হৈ আহিছে। আপুনি জানে, এবাৰ VP সিং ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলৰ বিৰুদ্ধে বিসম্বাদ হৈ পেলাই তেখেত প্ৰধানমন্ত্ৰী পৰ্যন্ত হৈছিল। জনতা দলৰ সেই সময়ৰ মোৰাৰজী দেশাই ডাঙৰীয়াকে প্ৰমুখ্য কৰি গোটেই শীৰ্ষ নেতৃত্বসকল কংগ্ৰেছ দলৰ পৰাই ওলাই গৈ পেলাই বিদ্ৰোহ কৰি পেলাই চৰকাৰ গঠন কৰিছিল।
ৰাজ্যবিলাকৰ কথা আপুনিও পতা নাই, সেইকাৰণে মই পাতিব বিচৰা নাই। হয় আৰু তাৰ পৰৱৰ্তী সময়তো তিৱাৰী কংগ্ৰেছ, NCP, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি, এনেকৈ কংগ্ৰেছৰ কেইবাবাৰো বৃহৎ বিভাজন ভাৰতবৰ্ষত হৈছিলে। কিন্তু তাৰ পাছতো যিটো কংগ্ৰেছৰ আদৰ্শগত যিটো ধাৰা, ভাৰতবৰ্ষৰ সংবিধানৰ পটভূমিত সৃষ্টি হোৱা কংগ্ৰেছৰ যিটো ৰাজনৈতিক বিচাৰ, হয় এই বিচাৰটোৰ প্ৰতি আমাৰ জয় পৰাজয় চলি আছে। কিন্তু ভাৰতবৰ্ষৰ যোৱাবাৰ যদি লোকসভা নিৰ্বাচনৰ ফলাফল আপুনি চায়, দেখিব 13 কোটি মানুহে কংগ্ৰেছ দলৰ, আমি গোটেই ভাৰতবৰ্ষৰ গোটেইখিনি লোকসভাত কণ্টেষ্ট কৰা নাছিলোঁ, হয় তৎসত্ত্বেও আমি 13 কোটি ভোট পাবলৈ সক্ষম হৈছিলোঁ। মই এইটো আত্মসন্তুষ্টিৰ কাৰণে কোৱা নাই। কংগ্ৰেছৰ যিটো বিচাৰধাৰাৰ প্ৰতি ভাৰতবৰ্ষৰ জনগণৰ যিটো মতামত, সেই মতামত এতিয়া প্ৰশান্ত কিশোৰ ডাঙৰীয়া আমাৰ দলৰ লগত যি আলোচনা হৈ আছিল, মই একেবাৰে গোটেই বিতংভাৱে চব কথাটো মই নাজানো, কাৰণ মই ৰাজ্যৰ ৰাজনীতিত আছোঁ। কিন্তু যিমানখিনি মই দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অলপতে দিল্লীত যাওঁতে আলোচনা কৰোঁতে গম পাইছিলোঁ, এতিয়া বাহিৰৰ পৰা বহুত মানুহে নিশ্চয় ক'ব এটা অনুমানৰ ভিত্তিত যে যদি এইটো হ'লহেঁতেন, কিন্তু পৰন্তু এনেকৈ কোনোবাই কৈ থাকিব, ক'ব পাৰে, অধিকাৰ আছে। কিন্তু মই যিখিনি ভাবিছোঁ যে প্ৰথম ৰাউণ্ড টকটোহে ফেইল হৈছে। মই নাভাবোঁ যে প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ লগত আলোচনাৰ সমাপ্তি হৈছে। তেখেতে যিখিনি কথা কৈছিলে, আমাৰ দলৰ পৰা যিখিনি মই আপোনাক তেওঁ যিটো ইংৰাজীত বাৰু যিখিনি কথা লিখি দিলে, ইংৰাজীটো লিখিলে, তেখেতে টুইট কৰিছে, কিন্তু তাৰ হিন্দী যিটো ভাঙনি সেইটোৱে মই আপোনাক অকণমান কৈ দিব খুজিছোঁ, মোৰ ওচৰত আছে এই মুহূৰ্তত। হয়, তেওঁ কৈছে যে নহয়, তেওঁ শব্দ বাক্যবোৰৰ প্ৰয়োগটো মই আপোনাক শব্দ বাক্যৰ প্ৰয়োগটো দেখুৱাব খুজিছোঁ, শব্দ বাক্যৰ প্ৰয়োগটো আপুনি শুনি অকণমান। তেওঁ লিখিছে যে एम्पावर्ड एक्शन ग्रुप के हिस्सा बनने, पार्टी में शामिल होने और चुनावी जिम्मेदारी लेने के कांग्रेस के प्रस्ताव को मैंने ठुकरा दिया है। এইটো বৰ ডাঙৰ কথা। তেওঁ মানে তেওঁ ভৱিষ্যতলৈ যে অব্যাহত থাকিব সেইটো কথা কোৱা নাই। শব্দৰ বিশ্লেষণ নাই, শব্দৰ বিশ্লেষণ আপুনি বিভিন্ন ধৰণে কৰিব। এতিয়া মই একেবাৰে জতুৱা ঠাঁচৰ হিন্দী শব্দবিলাক মই ক'ব নোৱাৰোঁ। হয়, এতিয়া মোৰ হিন্দী বাক্যৰ যদি অৰ্থ আপুনি উলিয়াবলৈ যায়, প্ৰশান্ত কিশোৰ ডাঙৰীয়াই ঠুকৰা দিয়া শব্দটো, সেই প্ৰস্তাৱটো নহয়, কংগ্ৰেছ দলত তেখেতে নহয়, তেখেতক এতিয়াও চবেই ভাৰতবৰ্ষত এজন ৰণনীতিকাৰ হিচাপে জানে, কোনো সন্দেহ নাই, এজন ষ্ট্ৰেটেজিজে লাগিব। তেওঁ কিন্তু মোদী হিচাপে থাকিব, সেই সময়ত 14 চনত মোদী চুনামি অহাৰ আঁৰৰ মানুহজন তেওঁ। তাৰ লগতে তেওঁ এতিয়া আৰু এটা কথা এনেধৰণৰ হ'ব পাৰে নেকি, তেখেতৰ আৰু এটা কথা হ'ব পাৰে নেকি, মই আপোনাক সুধিছোঁহে, যে তেওঁ কংগ্ৰেছক কিন্তু ঠায়ে ঠায়ে ভাঙি আছে, ঠায়ে ঠায়ে কংগ্ৰেছক ভাঙি আছে। যেনেধৰণে আমি মেঘালয়ৰ কথা ক'ব পাৰোঁ, যেনেধৰণে আজিৰ তাৰিখত অসমৰ কথাও আমি ক'ব পাৰোঁ। তেওঁৰ যে ইয়াত পৰামৰ্শ আছে, আৰু তেওঁৰ মমতা বেনাৰ্জী আৰু কেচিআৰৰ সৈতে যিটো তেওঁৰ সম্পৰ্ক, সেই সম্পৰ্কখিনিৰ কথাও বহুতে জানে। গতিকে একে আপাহতে কেচিআৰ আৰু মমতা বেনাৰ্জী ঘনিষ্ঠ ব্যক্তিজন একে উশাহতে সোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী বা কংগ্ৰেছ নেতৃত্বৰ ঘনিষ্ঠ হ'ব পাৰিব, সেই কথাখিনিও হয়তো ক'ৰবাত নহয় ক'ৰবাত এটা প্ৰশ্নবোধক থাকি যায়। গতিকে সেয়াও এক কাৰণ হ'ব পাৰে নেকি? দুই ফালৰ পৰা কৈ থাকিলে দিগদাৰ হয়। মই অকণমান আপোনাৰ বহুত দীঘলীয়া প্ৰশ্ন মই অকণমান কৈ লওঁ, তাৰপিছত আপুনি আকৌ ক'ব। ঠিক আছে। এজন ৰণনীতিকাৰৰ ক্ষেত্ৰত প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ যিটো তেখেতৰ ৰাজনৈতিক বিচক্ষণতা, ইতিমধ্যে সেইটো প্ৰমাণিত হৈছে, তাত মই ক'বলগীয়া একো নাই। গোটেই ভাৰতবৰ্ষই জানে যে তেখেতে এজন ভাল ৰণনীতিকাৰ হয়। দ্বিতীয়তে কংগ্ৰেছ দলটোৰ তেখেতে যিটো কৈছে আপুনি ঠুকৰা দিয়া বুলি, সেইটো কোনটো কৈছে? যে তেখেতে যি কংগ্ৰেছৰ যিটো প্ৰস্তাৱ আছিলে প্ৰাৰম্ভিক পৰ্যায়ত, কালি যিটো তেখেতে নাকচ কৰিছে, কিন্তু যিসকলৰ জৰিয়তে প্ৰশান্ত কিশোৰ ডাঙৰীয়া আৰু আমাৰ কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়াৰ মাজত আলোচনা চলি আছিল, মই এতিয়াও ভাবোঁ যে আলোচনাৰ অৱকাশ আছে। দ্বিতীয়তে আপুনি যিটো কৈছে যে মমতা বেনাৰ্জী বা আমাৰ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ লগত কাম কৰাৰ কাৰণে কংগ্ৰেছে বিশ্বাসত ল'ব নে নলয়, এইটো তেখেতক লৈ প্ৰব্লেম আছে বুলি মই এইকাৰণে ভাবোঁ যে তেখেতে ভাৰতবৰ্ষৰ আপৰ পৰা আৰম্ভ কৰি DMK দলৰ পৰা আৰম্ভ কৰি তৃণমূলৰ পৰা আৰম্ভ কৰি বিজেপিৰ পৰা আৰম্ভ কৰি আমাৰ পাঞ্জাৱৰ চিফ মিনিষ্টাৰ আগৰ অমৰেন্দ্ৰ সিং ডাঙৰীয়ালৈকে তেখেতে বিভিন্ন দলৰ লগত আৰু বিভিন্ন ৰাজ্যত কাম কৰিছে, আৰু কোনেও নীতিশ কুমাৰ ডাঙৰীয়াৰ লগত কাম কৰিছে। গতিকে তেখেতৰ বিশ্বাসযোগ্যতা, যিটো ট্ৰাষ্ট ডেফিচিটৰ সমস্যাটো নাই, সেইটো লৈ কংগ্ৰেছৰ একো সমস্যা নাই। কিন্তু মই ভাবিছোঁ যে তেখেতৰ যিটো প্ৰস্তাৱ আছিলে আৰু কংগ্ৰেছৰ যিটো প্ৰস্তাৱ আছিলে, সেই প্ৰস্তাৱ দুটাৰ মাজতহে সংঘাত হৈছে।
আমাৰ সভানেত্ৰী প্ৰস্তাৱত এটা প্ৰস্তাৱ বহুতে এটা ধাৰণা কৰিছে প্ৰস্তাৱক হয় গান্ধী পৰিয়ালৰ পৰা আঁতৰি আহিব লাগে আচলতে এই অধ্যক্ষৰ যিটো AICCৰ অধ্যক্ষ বা সভাপতিৰ এই পদটো আঁতৰি আহিব লাগে সেইটো তেওঁ অন্যতম আৰু যথেষ্ট এই মুহূৰ্তত ক'ব লাগিব যে এটা মই যিমান দূৰ জানো হয় মই মোৰ হাতত যিখিনি খবৰ আছে তেনেকুৱা প্ৰস্তাৱ দিয়া নাই তেনেকুৱা প্ৰস্তাৱ প্ৰশান্ত কিশোৰ ডাঙৰীয়া নিদিয়ে গান্ধী পৰিয়ালৰ কাৰণেও যোগ্য স্থান আৰু যোগ্য সন্মান থকা প্ৰস্তাৱ তেখেতে দিছে বুলিয়ে মই জানো ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম আপোনাৰ কাষলৈ অকণমান সময় সংযুক্ত হৈ থাকক আপুনি আমাৰ সৈতে যিহেতু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও সংযুক্ত হৈছে মই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ আৰু পোনচাতেই মই আপোনাৰ কাষলৈ আহিছোঁ যে আমি কথা পাতি আছোঁ যে এটা সময়ত মোদী ছুনামিৰ ৰূপকাৰ বুলি কোৱা হয় এগৰাকী ব্যক্তিক আৰু তেওঁ হ'ল প্ৰশান্ত কিশোৰ আৰু প্ৰশান্ত কিশোৰে বিগত সময়ছোৱাত JDUৰ পৰা আৰম্ভ কৰি TMCৰ পৰা আৰম্ভ কৰি আমি ক'ব লাগিব যে TRSৰ পৰা আৰম্ভ কৰি বিভিন্ন দলক আৰু ব্যক্তি বিশেষক তেওঁ ৰাজনৈতিক উত্থানৰ বাবে যিখিনি কৌশল অৱলম্বন কৰিব লাগে সেই কৌশল এগৰাকী ৰণনীতিকাৰ হিচাপে প্ৰদান কৰি আহিছে আজিৰ তাৰিখত আমি কথা পাতি আছোঁ সৰ্বভাৰতীয় পৰ্যায়ত যে কংগ্ৰেছৰ বিপৰ্যয় কিন্তু অব্যাহত আছে আৰু তাতে প্ৰশান্ত কিশোৰ তেখেতে যেতিয়া তালৈ তেওঁ নাযাওঁ বুলি ক'লে বা তাত তেওঁ অংশগ্ৰহণ নকৰোঁ বুলি ক'লে দলৰ সদস্য ভৰ্তি হোৱাৰ পৰা তেওঁ বিৰত থাকিম বুলি যেতিয়া কথাখিনি মুকলিকৈ ক'লে তাৰ পিছৰ গোটেই পৰিস্থিতিটো অকণমান পৃথক হৈ পৰিছে যদিওবা আপুনি আজিৰ তাৰিখত কংগ্ৰেছৰ ভিতৰ চৰাৰ কথা তৎসত্ত্বেও আমি কৈছোঁ যে বিৰোধীৰ ভূমিকা যিটো বিৰোধীৰ ভূমিকা হওক বা 24ৰ কাৰণে তেওঁলোকে যদিহে তেওঁলোকে শাসনভাৰ ল'বলৈ হয় তেওঁলোকৰ হাততো নিশ্চয় কৌশল থাকিব লাগিব এই গোটেই কথা বতৰাবোৰৰ মাজত এই গোটেই বিষয়টোৰ মাজত এই যে কথা বতৰা চলিছে আলোচনা চলিছে পৰামৰ্শ ইত্যাদি দি থকা হৈছে বিজেপিয়ে কেনেধৰণে পৰ্যবেক্ষণ কৰি আছে এই বিষয়টো আসলতে সন্মান সহকাৰে জনাওঁ আমাৰ কংগ্ৰেছৰ সন্মানীয় সভাপতি তথা সদস্যসকলৰ প্ৰতি সদ্যহতে আমি আসলতে কংগ্ৰেছ বা অন্যান্য যিবিলাক বিৰোধী দল আছে তেখেতসকলৰ নিজস্ব অভ্যন্তৰীণ যি ৰাজনৈতিক কুচকাৱাজ বা তেওঁলোকৰ যিখিনি কাম সেইখিনিত আমি সদ্যহতে ব্যস্ত নহয় আমি ব্যস্ত আমাৰ নিজৰ সাংগঠনিক শক্তি বৃদ্ধিৰ সমান্তৰালভাৱে আমি বিগত লোকসভা বিধানসভা বা পৰিষদীয় নিৰ্বাচন আৰু পৌৰ নিগম নিকায়সমূহৰ নিৰ্বাচনত আমি যি সংকল্প লৈছিলোঁ সেইখিনি কেনেকৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ তথা স্থানীয় নিগম নিকায়সমূহৰ জৰিয়তে কেনেকৈ পূৰ্ণ কৰিব পৰা যায় সেইখিনি কামত ব্যস্ত এতিয়া তাৰ তথাপিও ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তিয়ে নিজৰ দলটোৰ সমান্তৰালভাৱে অন্যান্য দলৰ গতিবিধিও লক্ষণ কৰাটো ৰণকৌশলৰ এটা অংগ এতিয়া আপুনি সেইখিনি বাদ দি মই দুটা কথা আপোনাৰ প্ৰশ্নটোত সোমাই আছে এটা হ'ল প্ৰশান্ত কিশোৰ আৰু দ্বিতীয়টো হ'ল কংগ্ৰেছ দলৰ বৰ্তমানৰ স্থিতি বা অৱস্থা এতিয়া প্ৰশান্ত কিশোৰ তেখেত সমগ্ৰ এছিয়াৰ ভিতৰতে অন্যতম এগৰাকী আগশাৰীৰ ৰণনীতি কৰোতা বা তেওঁ ওৱান অফ দ্য ভেৰি ফেমাছ ষ্ট্ৰেটেজিষ্ট পোল ষ্ট্ৰেটেজিষ্ট বা তেওঁ এগৰাকী বিশেষজ্ঞ ব্যক্তি তাত কোনো কথা নাই তেখেতে আমাৰ কংগ্ৰেছ দলৰ পৰা বিজেপি দলৰ পৰা আমাৰ সকলো ৰাজনৈতিক দল ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ লগত জড়িত আছে কিন্তু কংগ্ৰেছ আৰু আমাৰ মাজত দৃষ্টিকোণৰ পাৰ্থক্যটো চাব আমাকো 14 চনত প্ৰশান্ত কিশোৰে সহযোগ কৰিছিলে বা আমাৰ মিত্ৰদল JDUকো কৰিছিলে আমাৰ দৃষ্টিত একদম স্পষ্ট কথা আমাৰ দৃষ্টিত অতি তীক্ষ্ণাধী প্ৰশান্ত কিশোৰ এগৰাকী ৰণনীতিকাৰকহে তেওঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি বা আমাৰ ৰাজনৈতিক দল আদৰ্শৰ চালিকা শক্তি নহয় তেওঁ এটা অনুঘটক প্ৰশান্ত কিশোৰজী ইজ আ কেটালিষ্ট অফ দ্য maybe a catalyst of the entire system of electioneering or other organizational work but simply he is a catalyst even in his absence a political party or organization can work এতিয়া 14 চনত শ্ৰীযুত প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ পৰা আমি যথেষ্ট সহযোগিতা লাভ কৰিছিলোঁ বিভিন্ন আমি তেনেকৈ প্ৰশান্ত কিশোৰৰ সমান্তৰালভাৱে আমাৰ বহুত বিচাৰ সংগঠন আছে ভাৰতীয় জনতা পাৰ্টিৰ বিবিধ সংগঠন আছে তেওঁলোকে প্ৰশান্ত কিশোৰ ডাঙৰীয়াতকৈ বেছি আমাক অৰিহণা যোগাইছে সেইখিনি আলোচনাত আমি জানো বা নকওঁ ঠিক আছে গতিকে তাৰপিছত প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ অনুপস্থিতিত শেষৰ বাক্য দুটা অনুপস্থিতিটো আমি বিভিন্ন নিৰ্বাচন জিকি আছো বাকী বাদ দিয়ক অসমৰ প্ৰত্যেকটো নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ পদটোৱে নাই এনেকুৱা ধৰণৰ এখন ৰাজ্য য'ত
শতাধিক জাতি জনগোষ্ঠী ভাষা ভাষী লোক পাহাৰ ভৈয়াম সকলো লোক আছে য'ত বহিৰাগত মিয়াও আছে তেনেকুৱা এটা অঞ্চলতো আমি কাৰো সহযোগ প্ৰশান্ত কিশোৰৰ দৰে ব্যক্তিৰ সহযোগ নোলোৱাকৈ আমি জয় কৰিছো গতিকে প্ৰশান্ত কিশোৰৰ ওপৰত ডিপেণ্ড কৰি যদি কংগ্ৰেছ বা যিকোনো দল চলে তেওঁলোকৰ কথা প্ৰশান্ত কিশোৰ আমাৰ অলেখ সহযোগী শক্তিৰ ভিতৰত এটা সময়ত আমাৰ সহযোগী শক্তি আছিল তেখেতৰ মেধাক আমি নচ্ছাত কৰা নাই কিন্তু সাংগঠনিক শক্তি দৰ্শন আৰু সমৰ্পণৰ মূল কথা কংগ্ৰেছৰ কথা মই পৰৱৰ্তী পৰ্যায়ত পাতিম এতিয়া মোৰ কথাটো দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে হয় ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ আপুনি সংযুক্ত হৈ থাকক আৰু মই বাহিৰৰ যি কেইগৰাকী আমাৰ সৈতে সংযুক্ত হৈ আছে পাৰুল বুধকৰ তেখেত নতুন দিল্লীৰ পৰা সংযুক্ত হৈ আছে ডক্টৰ ৰোহিত শেখৰ শৰ্মা তেখেত চণ্ডীগড়ৰ পৰা সংযুক্ত হৈ আছে কিছু সময়ৰ পিছতে শ্ৰুতি গুপ্তা আমাৰ সৈতে সংযুক্ত হ'ব আৰু নয়ন কুমাৰ গোস্বামী ডাঙৰীয়াও আছে মই যিহেতু অতিথিসকল আমাৰ সৈতে সংযুক্ত হৈ আছে প্ৰথমে অকণমান সময়ৰ কাৰণে মই ডক্টৰ ৰোহিত শেখৰ শৰ্মা তেখেতৰ কাষলৈ যাব খুজিছোঁ ৰোহিত শেখৰ শৰ্মাক আমি পোৱা নাই ফোনত হয় তেখেতৰ সৈতে সংযোগ স্থাপন কৰক তেখেতক আমি দেখি আছোঁ আৰু তেখেতে আমাৰ কথাও শুনি আছে তেখেতে খুব গুৰুত্ব দি অনুষ্ঠানো চাই আছে আৰু তেখেতে অসমীয়া তেখেতক মই বুজাবলগীয়া নহয় তেখেতে মোক আগতেও কৈছে তেখেতে খুব সুন্দৰকৈ বুজিব 80% তেখেতে বুজি লয় ক'ৰ পৰা কৈ আছে চণ্ডীগড়ৰ পৰা আছে তেখেত আছে আমাৰ সৈতে গতিকে তেখেতৰ সৈতেও আমি কথা পাতিম কিন্তু এই মুহূৰ্তত মই আহিব খুজিছোঁ ৰঞ্জন কুমাৰ গোস্বামী ডাঙৰীয়া আপোনাৰ কাষলৈ এতিয়া কথাটো হ'ল যে এই যে ইএজিত PK নোসোমাল প্ৰশান্ত কিশোৰ নোসোমাল আৰু তাৰ লগতে কেতবোৰ পৰামৰ্শ যে গান্ধী এই কথাটো হয় আপুনিও জানে সকলোৱে জানে যে গান্ধী পৰিয়ালৰ পৰা AICCৰ অধ্যক্ষ বা সভাপতিৰ পদটো আঁতৰি আহিব লাগে আৰু যদি দিবলগীয়া হয় আন গান্ধী পৰিয়ালৰ বাহিৰৰ আন এজন মানুহক যদি কাৰোবাক অধ্যক্ষৰ পদ দিবলগীয়া হয় তে গান্ধী পৰিয়ালৰ আন এজন সেই ব্যক্তিক প্ৰভাৱশালী পদ নিদি বেলেগ এজনক গান্ধী পৰিয়ালৰ বাহিৰৰ এজন ব্যক্তিক এক্সিকিউটিভ প্ৰেছিডেণ্ট বা চেয়াৰমেন এনেধৰণৰ এটা পদ দিয়াৰ কথা আলোচনা হৈছিল সেইখিনি কথা এনেধৰণৰ বহু পৰামৰ্শ গৈছিল সেইটো অৱশ্যে কিমান বিশ্বাসযোগ্য ৰিপৰ্ট মই নাজানো মই তেনেকুৱা ৰিপৰ্ট পঢ়া নাই কিন্তু যি প্ৰশান্ত কিশোৰৰ টুইটটো কৈছে তাত তেওঁ কিন্তু খুব সংযত ধৰণে কথা আই ডিক্লাইন দ্য জেনাৰেছ অফাৰ বুলি কৈছে যি উদাৰ যি মোক মানে আহ্বান জনাইছিলে সেই আহ্বানটোক মই মানে প্ৰত্যাখ্যান কৰিছোঁ এনেকৈ কৈছে আৰু তেওঁ তাৰ পিছত কৈছে খুব ধুনীয়া কথা মানে মই তেওঁ প্ৰফেশ্যনেল কাৰণে কৈছোঁ দেই পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে তেওঁ বিজেপি দলৰ তেওঁ এজন ৰণনীতিকাৰ তেওঁ কৈছে ইন মাই হাম্বল অপিনিয়ন মানে মই অসমীয়াত ভাঙি দিছোঁ যে মোতকৈও পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে পবিত্ৰ মাৰ্ঘেৰিটাৰ বহুত কথা মোৰ মানে ৰাজনৈতিক বিষয়ত মোৰ বিৰোধ আছে কিন্তু তেওঁ কৈছে যে এটা দল এটাৰ সাংগঠনিক শক্তি দল এটাৰ নেতৃত্ব জনসম্পৰ্ক এইবিলাকত কথা আছে ৰণনীতি লাগিবই প্ৰশান্ত কিশোৰৰ কথাটো কৈছে যে মোতকৈও কংগ্ৰেছক দৰকাৰ নেতৃত্ব আৰু সামূহিক ইচ্ছা এইখিনিতে এটা খুব জৰুৰী কথালৈ আমি দুদিনমান আগলৈকে উভতিব খুজিছোঁ যিটো সকলো ধৰণৰ কাকতে মানে ইফালে সিফালে সকলো ধৰণৰ কাকতত যিটো ৰিপৰ্ট হৈছে তাৰমানে এইটো অসত্য নহয় যে তেওঁ যিসকল আলোচনাত বহিছিলে বৈঠকত বহিছিলে প্ৰতিখন বৈঠকত সোনিয়া গান্ধী উপস্থিত আছে প্ৰতিখন বৈঠক কাণ পাতি মন দি শুনিছে ইয়াত কৈছে কালেক্টিভ উইল দেই চাব দেই সামগ্ৰিক ইচ্ছা কৈছে যে প্ৰতিখন সভাতে বৈঠকতে প্ৰিয়ংকা গান্ধীয়ে অতি মনোযোগেৰে কথাখিনি শুনিছে কিন্তু ৰাহুল গান্ধী এলুফ শব্দটো ব্যৱহাৰ কৰিছে তেওঁ উদাস তেওঁ বেলেগত গুচি গৈছে সদায় যিটো হয় সদায় দায়িত্বৰ পৰা যেনেকৈ 19ত নিৰ্বাচন হাৰি পেলাই তেওঁ পদটো বাদ দিছে কিন্তু G23 ৰিপৰ্ট মতে গ্ৰুপ অফ 23 ৰিপৰ্ট মতে তেওঁলোকৰ মতে আৰু সেইটো কংগ্ৰেছ নেতৃত্বে অস্বীকাৰ কৰা নাই যে তেওঁ দায়িত্বও নলয় কিন্তু ক্ষমতাটো লাগে ক্ষমতাৰ বাহিৰত সকলো মুখ্যমন্ত্ৰী খোলাৰ পৰা আৰম্ভ কৰি নৱজ্যোতি সিঙৰ সভাপতি পাতিলে সিদ্ধান্তবিলাক লয় এইটো এটা ডাঙৰ আপত্তি এই হয় 135 বছৰীয়া ইতিহাস আছে এইটো কৈছে তেওঁ বহু ভাঙিছে সাংগঠনিক কংগ্ৰেছ অৰ্গেনাইজেশ্যন হৈছে তাতে বহুত নেতৃত্ব গৈছে মুখ্যমন্ত্ৰী আছে কিন্তু কিছুমান যিটো কৈছে যে মোতকৈও দৰকাৰ নেতৃত্ব ল'ব পৰা নেতৃত্বৰ কথা কোৱা নাই মানে নেতৃত্ব লাগে আৰু সামগ্ৰিক ইচ্ছাটো লাগে সামগ্ৰিক ইচ্ছাটো তেওঁলোকৰ সামগ্ৰিক নেতৃত্বত নাহিল যদি সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী বহিছে আৰু গোটেইবিলাক ৰিপৰ্টত আছে কথাটো গতিকে এই যিটো সামগ্ৰিক ইচ্ছা
যদি ওপৰতে যদি যিসকলে সিদ্ধান্ত লয় তেওঁলোকৰ মাজত যদি সামূহিক ইচ্ছাটো নাই তেতিয়া এজন ৰণনীতিকাৰে কেনেকৈ কাম কৰিব তেওঁ দুই পিনে টানিব নহয় হয় নহয় গতিকে মানে আপুনি জবাবদিহি হ'ব সময়ত আপুনি চাওক পঞ্জাৱত মুখ্যমন্ত্ৰী এজনে কয় মুখ্যমন্ত্ৰী ইয়াত কি মানে বিজেপি দলৰ মাজত কি মানে মতানৈক্য নাই নেকি মতানৈক্য থাকিব পাৰে মতানৈক্য থাকিব পাৰে সেইটো ভিতৰত নকয় বাহিৰত নকয় এটা অত্যন্ত শৃংখলাৰ ভিতৰত থাকি কয় ভিতৰত এই ক'ব নৱজোৎ সিং সিদ্ধুৱে কি ক'লে ডিজিপিজনক খেদিব লাগে তেওঁ ৰাজহুৱা বিবৃতি এটা পুলিচ ফ'ৰ্চৰ এনেকৈ এজন ডিজিপিক তেনেকৈ অপমান কৰাটো আপুনি ভিতৰকে কওক আল্টিমেট খেদি দিবলৈ বাধ্য হৈছে গম পাইছে এনেকুৱা ধৰণৰ যদি আচৰণ হয় মানুহৰ এটা দলৰ য'ত এই কোনো ধৰণৰ শৃংখলাৰ যদি বাহিৰত গৈ পেলাই প্ৰট'কলৰ বাহিৰত গৈ এই শৃংখলাৰ বাহিৰত যোৱাটো নিশ্চয় ভূপেন বৰাই সমৰ্থন নকৰে কেনেকৈ কৰিব তেওঁ ৰাজহুৱাভাৱে ক'ব পাৰক বা নোৱাৰক শৃংখলাৰ বাহিৰত গৈ এই ডিজিপিজনক খেদিব লাগে আপোনালোকে সকলোৱে পঢ়িছে সকলো কাকতত ওলাইছে টিভিত ওলাইছে ডিজিপিজনক খেদিব তেওঁ ৰাজহুৱা এইটো ভিতৰকে থাকিব পাৰে ভিতৰকে বহুত মতানৈক্য থাকিব পাৰে কথাটো হ'ল তেনেকুৱা আচলতে যে সামূহিক উইল বৰ কেইটামান একদম চুটি টুইটটো আপুনি একেবাৰে চুটি সামূহিক ইচ্ছাৰ কথা কিন্তু মানে সামূহিক ইচ্ছা হয় কৈছে মই জেনাৰেল চফাৰ কিন্তু কৈছে যে জেনাৰেল চফাৰটো জেনাৰেল বুলি কৈছে কিন্তু উদাৰ যি মোক মানে প্ৰস্তাৱ যাচিছে সেই উদাৰ প্ৰস্তাৱটো মই নাকচ কৰিছোঁ কাৰণ মোতকৈ দৰকাৰ নেতৃত্ব আৰু লাভ নাই গৈ পেলাই হয় মই সেই কথাখিনি পাতিব খুজিছোঁ অকণমান সময়ৰ কাৰণে এই মুহূৰ্তত আমি रोहित शेखर शर्मा का আমি পাইছোঁ शर्मा जी स्वागत है आपका जैसे कि हम बात कर रहे थे अभी स्टूडियो में भी यहाँ पे जो सज्जन है रणेन कुमार गोस्वामी जी एक सीनियर जर्नलिस्ट है पवित्र मार्घेरिटा जी हैं हमारे साथ जुड़े हुए हैं राज्यसभा सांसद हैं पारुल बुटकर जी हैं एक सीनियर जर्नलिस्ट वो है दिल्ली से और हमारे साथ जुड़े हुए हैं भूपेन बरा जी आसाम प्रदेश कांग्रेस कमेटी के अध्यक्ष हैं तो मैं आपके पास आना चाहूँगा कि ये जो प्रशांत किशोर ने कल जो ट्वीट किया और जो उनके अंदर शायद हो सकता है नाराज़गी भी हो सकता है या नहीं भी हो सकता है लेकिन कांग्रेस से जुड़े होने का जो प्रस्ताव था उसको उन्होंने नकार दिया तो मैं आपके पास आना चाहूँगा तो मतलब क्या लगता है आपको आने वाले दिनों में 24 के लिए हम कांग्रेस को फिर से ताकतवर एक रूप में देख पाएंगे विदाउट प्रशांत किशोर या विथ प्रशांत किशोर जैसे भी हो किसी भी हालत में बड़ा अच्छा प्रश्न है आपका राजदीप जी सबसे पहले तो जितने पैनलिस्ट हैं उन सबको भी मैं नमस्कार करना चाहता हूं जितने व्यूअर्स हैं उन सबको भी नमस्कार जी राजदीप जी आपका कोटि कोटि धन्यवाद मुझसे ये सवाल पूछने के लिए मैं आपको एक आम नागरिक जो आम हिंदुस्तानी नागरिक है उसके दिल की व्यथा आज बताना चाहता हूं सबसे पहले इस प्रश्न की उत्तर की भूमिका बनाने के लिए हम जब एक डॉक्टर तैयार करते हैं तो उसको एक कोर्स करना पड़ता है इंटर्नशिप करनी पड़ती है वो डॉक्टर बनता है सैनिक तैयार करते हैं उसको ट्रेनिंग मिलती है या उसने अगर एनसीसी की हो स्कूल डेज में या कॉलेज डेज में उसको हम कहते हैं ये फिट कैंडिडेट है जी फौज में जाने के लिए राजनीति का इतना ज्यादा जो है विघटन हो चुका है जी कि हम लोग बिना कोई समाज सेवा बिना कोई उसकी पॉलिटिकल या सामाजिक या किसी भी प्रकार की जन सेवा या कोई भी उसकी इस प्रकार की इंडियन समाज को कंट्रीब्यूशन के बिना ही हम लोग उनको पॉलिटिशियंस बना रहे हैं चाहे वंशवाद के तहत चाहे ये स्ट्रेटेजीवाद के तहत स्ट्रेटेजिस्ट हैं क्या स्ट्रेटेजिस्ट क्या है कि स्ट्रेटेजी तो हमेशा पार्टी की खुद की होनी चाहिए उसके पोस्टर बनाने को उसके वो बनाने को जो कहते हैं कि उसको रंग रूप देने को उसके लिए एडवर्टाइजर हायर किए जाते हैं डिजाइनर हायर किए जाते हैं अगर स्ट्रेटेजिस्ट हायर किए जाते हैं इसका मतलब ये है कि उस पार्टी की इतनी ज्यादा दुर्नियति हो चुकी है कि उसके पास खुद भी अपनी कोई स्ट्रेटेजी नहीं तो ये सबसे पहले तो ये चलन जो चला है इसका मतलब ये है कि स्ट्रेटेजिस्ट कौन है जो जनता को कितनी अच्छी तरह से मूर्ख बना सकता है जुमलों से चाय पे चर्चा जैसे जुमलों से या कुछ और जैसे जुमलों से तो वो जुमलाबाजी करके जनता को मूर्ख बनाना क्या यही स्ट्रेटेजिस्ट है फर्स्ट ऑफ ऑल सेकेंड जो आपने प्रश्न पूछा 2024 में कांग्रेस 2024 में कांग्रेस विद और विदाउट प्रशांत किशोर आगे और पतन के रास्ते पे ही जाती चले जाएगी क्योंकि
इनके पास एक इतनी जबरदस्त पार्टी के पास जिन्होंने हिंदुस्तान पे लगभग 6 दशक पूरा शासन किया जी, तो उनके पास सिवाय परिवारवाद के और कुछ झांकने को नहीं है. दे डोंट लुक अप टू एनीबडी एल्स. सिवाय परिवारवाद के और कुछ भी ये अपना नेता चुन ही नहीं सकते. और जैसे ही उस परिवार से बाहर यानी थिंक आउट ऑफ द परिवार की बात आती है, थिंक आउट ऑफ द जो वंशवाद है उसकी बात आती है, तो सारे के सारे कांग्रेसी विद्रोह कर देते हैं. क्योंकि एक वंश के ही जो है ये अनुयायी बन के चले आ रहे हैं और उसके सिवा ये और कुछ भी नहीं कर पा रहे जी. साथ में सीनियर लीडर्स बैठे हैं कांग्रेस के, बहुत सारे लोग सुन भी रहे होंगे, लेकिन मैं कांग्रेस का एक अगर एनालिस्ट बन के बात करूं तो एक सिंपल सी बात है कि जब तक आप अपना शीर्ष नेतृत्व जो है उसको इंदिरा जैसा नहीं करेंगे, इंदिरा गांधी जैसा जिसने जो एक बड़ी डायनेमिक प्रधानमंत्री थी, वो पीवी नरसिम्हा राव जैसा नहीं करेंगे और मूकता बधिरता जैसे जो कठपुतली टाइप के प्राइम मिनिस्टर आप ढूंढेंगे अगर परिवार से बात ढूंढते हैं तो, और अगर परिवार में ढूंढते हैं तो हास्यास्पद जो है, मुझे कहने में कोई संकोच नहीं है, हास्यास्पद लीडरशिप की बात करेंगे तो जनता जो है वो बिना शक बेशक आपको नकारेगी, नकारती चली जाएगी, दूसरी पार्टी स्ट्रांग होती चली जाएगी. ठीक, फिर से आऊंगा आपके पास, आप जुड़े रहिए. मैं प्रदेश कांग्रेस का अध्यक्ष जी हमारे साथ बैठे हुए हैं भूपेन बरा जी, मैं उनके पास जाना चाहूँगा. भूपेन बरा डाঙৰীয়া, আমি দেখিছোঁ যে যিসকল ৰাজনৈতিক বিশ্লেষক আছে বা জ্যেষ্ঠ সাংবাদিক আছে সকলোৱে কিন্তু এই গোটেই বিষয়টোত এটা কথাত সকলোৱে বিৰোধী হওক আনকি আপোনালোকৰ দলৰো বহু নেতাৰ মুখতে আমি শুনো তেওঁলোকে অন কেমেৰা কথাবোৰ ক'বলৈ অকণমান বেয়া পায়, সংকোচ কৰে. এই কথাটো ক'লে সকলোৰে আচলতে এটা সমস্যাৰ তেওঁলোকে মুখামুখি হ'বলগীয়া হয়. সেই কথাটো আমি সকলোৱে জানো যে গান্ধী পৰিয়ালৰ পৰা বাৰম্বাৰ কৈ থকা হৈছে যে গান্ধী পৰিয়ালৰ পৰামৰ্শ বিভিন্নজনে দিছে, আপোনাৰ গ্ৰুপ অফ 23 ফালৰ পৰা হওক বা বিভিন্নজনৰ ফালৰ পৰা হওক, যে এই যিটো নেতৃত্বৰ সলনি কৰিব লাগে, নেতৃত্বৰ পৰিৱৰ্তন সাধন কৰিব লাগে, এই কথাবোৰ কৈ থকাৰ সময়তো আজিলৈ ইমানবোৰ পৰামৰ্শ আৰু তেওঁ কৈছে যে ৰণনীতি যুগুত কৰিবলৈ বাহিৰৰ পৰা মানুহ হায়াৰ কৰিবলগীয়া হোৱা বা তেওঁলোকক কনচালটেঞ্চি ফিজ দি তেওঁলোকক আনিবলগীয়া হোৱা বা এনেধৰণৰ এটা পৰিৱেশ হোৱা, এই কথাটো এনেধৰণৰ এটা পুৰণি দলৰ ক্ষেত্ৰত শোভা নাপায়. বহুতে আজি সেই কথাখিনিও কৈছে আৰু তাৰ লগতে কৈছে যে গোটেই কথাখিনি যদি আমি পেণ্ডুলামৰ দৰে আমি যদি কথাখিনি চাওঁ, এই গান্ধী পৰিয়াল কংগ্ৰেছ এনেধৰণে ওলমি ৰৈ আছে, পৰিৱৰ্তন কিন্তু একো সাধন হোৱা নাই. আপুনি কিছু সময়ৰ কাৰণে আপুনি জনাইছিল আমাৰ এগৰাকী সাংবাদিকক যে আপোনাৰ কোনো নেতৃত্ব আহিবলগীয়া আছে, আপোনাৰ সময় কম, গতিকে মই বেলেগৰ কাষলৈ নগৈ আপোনাৰ কাষলৈ আহিছোঁ, এই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ পৰা বিচাৰিছোঁ. প্ৰথম কথা হৈছে গোস্বামী ডাঙৰীয়াৰ কথাখিনি মই শুনিছিলোঁ ভালকৈ. হয়, তাত দুটা কথা মই ক'ব বিচাৰিছোঁ. এটা হৈছে তেখেতে যিটো কৈছে সামূহিক ইচ্ছা, সামূহিক ইচ্ছাটোত মোৰ মতে প্ৰশান্ত কিশোৰ ডাঙৰীয়াই দলক এটা পৰামৰ্শহে দিছে যে যিকোনো এটা সিদ্ধান্তত কালেক্টিভ ডিচিশ্যন হ'লে ভাল হয় বা কালেক্টিভ উইল থাকিলে ভাল হয়. এতিয়া এই কথাটোক এই প্ৰশান্ত কিশোৰৰ সিদ্ধান্তটোৰ ক্ষেত্ৰত সামূহিক ইচ্ছা আছিল নে নাছিল সেইটোতো দলৰ ভিতৰতো কিছু আলোচনা হ'বই. কিছু আৰু প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ প্ৰস্তাৱটোক যে দলৰ প্ৰত্যেকজন মানুহে সমৰ্থন কৰিব লাগিব এনেকুৱাওতো হ'ব নোৱাৰে. দ্বিতীয়তে এতিয়া দিল্লীৰ পৰা মাননীয় সাংবাদিকগৰাকীয়ে যিটো কথা কৈছে যে কি কাৰণে ষ্টেটিছ আনিবলগীয়া হ'ল, ভাৰতবৰ্ষৰ প্ৰায়বিলাক ৰাজনৈতিক দলে যেতিয়া প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ পৰামৰ্শ লয়, DMK দল কি নতুন দল নেকি? এই বিজেপিওতো 85ৰ পৰা এতিয়া 32 বছৰত ভৰি দিলে. গতিকে এইবিলাক দলে পৰামৰ্শ ল'বলৈ ৰণনীতিকাৰ বিচাৰিলে আপত্তি নাই. কংগ্ৰেছে যদি ৰণনীতিকাৰ এজন বিচাৰে চবৰে আপত্তি আছে. আৰু পৰিয়ালবাদৰ কথাটো যিটো কৈছে, আজি কোনোবা মানুহে গান্ধী পৰিয়ালক নেমানিব পাৰে, নিবিচাৰিব পাৰে, কাৰোবাৰ এইটো অপিনিয়ন থাকিব পাৰে, কিন্তু জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা ইন্দিৰা গান্ধীৰ পৰা ৰাজীৱ গান্ধীলৈকে এই তিনিগৰাকী নেতাকতো ভাৰতবৰ্ষৰ মানুহে প্ৰধানমন্ত্ৰী পাতিছিলে. তেওঁলোকতো স্বইচ্ছাই নিজৰ শক্তিৰে ব্যক্তিগত ক্ষমতাৰ বলততো হোৱা নাছিলে, ৰাইজৰ ভোটৰ বলতহে প্ৰধানমন্ত্ৰী হৈছিলে. আৰু ভাৰতবৰ্ষৰ সেই সময়ৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত সাংসদসকলে
যদি ইন্দিৰা গান্ধীক ৰাজীৱ গান্ধীক যদি প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিলে সেই সময়ত এই আপত্তিটো কোনেও কৰা নাছিলে আৰু মনমোহন সিং ডাঙৰীয়াক যেতিয়া এই কি কয় সোনিয়া গান্ধী ডাঙৰীয়াকটো প্ৰধানমন্ত্ৰী দিছিলে সাংসদসকলে আনকি যি এনচিপি দলে সোনিয়া গান্ধীৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ওলাই গৈছিলে সেই সময়ত শাৰদ পাৱাৰ ডাঙৰীয়াই কৈছিলে যে প্ৰধানমন্ত্ৰী যিহেতু কংগ্ৰেছ ইজ এ লাৰ্জেষ্ট পাৰ্টি ইন দ্য পাৰ্লিয়ামেণ্ট গতিকে প্ৰাইম মিনিষ্টাৰ কোন হ'ব এইটো কংগ্ৰেছৰ প্ৰেৰগেটিভ তাৰপাছতো কিন্তু সোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদটো নল'লে সেই কথাটো কোনেও নকয় আৰু গান্ধী পৰিয়ালৰ যিটো ত্যাগ আৰু কংগ্ৰেছ দলটো এতিয়া যেনেকৈ বুজাবলৈ চেষ্টা কৰা ত্যাগ নিশ্চয় গান্ধী পৰিয়ালে অকলে কৰা নাই হয় এই কথাও হয় ত্যাগ নিশ্চয় গান্ধী পৰিয়ালে অকলে কৰা নাই আপুনি জানো দলৰ কাৰণে ত্যাগ কৰা নাই আপোনাৰ জানো দলৰ প্ৰতি অৱদান নাই ৰিপুণ বৰাৰ জানো নাছিল প্ৰদ্যুৎ বৰদলৈ জানো নাছিল হিতেশ্বৰ শইকীয়াৰ পৰিয়ালৰ জানো নাছিল মই কথাটো কৈছো শেষ কৰি ল'বলৈ দিয়ক এনেকৈ ক'লে দিগদাৰ হয় ক'বলৈ দূৰত আছো যে ক'বলৈ দিগদাৰ হয় এতিয়া গান্ধী পৰিয়ালৰ ক্ষেত্ৰত কোনোবা বিজেপি মানুহৰ কোনোবা জ্যেষ্ঠ সাংবাদিকৰ কোনোবা ভাৰতবৰ্ষৰ নাগৰিকৰ আপত্তি থাকিব পাৰে কংগ্ৰেছ দলটো আপুনি কৈছে G23 কোনদিনাখন সোনিয়া গান্ধী সভানেত্ৰী নালাগে বুলি ক'লে G23 কৈছে যে প্ৰপাৰ ইলেকশ্যন হ'ব লাগে প্ৰপাৰ ইলেকশ্যনৰ কাৰণে আমি আজি ইতিমধ্যে অসমৰ ইলেকশ্যন আমি ঘোষণা কৰিলোঁ তাৰিখ নহয় প্ৰপাৰ ইলেকশ্যনটো আমি প্ৰপাৰ ইলেকশ্যনৰ প্ৰচেছটোৰ কাৰণেতো আপুনি ৰ'ব লাগিব ন 5খন ৰাজ্যত ইলেকশ্যন আছিলে সেই 5খন ৰাজ্যত ইলেকশ্যন এতিয়া আমি ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিলোঁ মে' মাহত আমাৰ এতিয়া বুথ কমিটিবিলাকৰ ইলেকশ্যন হ'ব 5টা পৰ্যায়ত ইলেকশ্যনটো হ'ব আমি আজি অসমতে ঘোষণা হৈ গ'ল আৰু গান্ধী পৰিয়ালে গোটেই দলটো চলোৱা নাই গোটেই এতিয়া অসমত দলটো চলাবলৈ আমাক দিছে প্ৰত্যেক ৰাজ্যতে ৰাজ্য ইউনিটবিলাকে চলাইছে এখন আসনহে সভাপতি আসনখন উপাধিটো গান্ধী হোৱাৰ কাৰণে ইমান আপত্তি কিয় হ'ব লাগে আৰু যদি গান্ধী পৰিয়ালক সোনিয়া গান্ধী ডাঙৰীয়াটো দুবাৰ পদত্যাগো কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াও পদত্যাগ কৰিছে পাতিছে কোনে যিখিনি মানুহ দলৰ CWC মেম্বাৰ আছে ৰাজ্যৰ সভাপতিসকল আছে আৰু পতাৰ মূল কাৰণটো কি কোনোবাই ভাল পাব পাৰে কোনোবাই বেয়া পাব পাৰে পতাৰ মূল কাৰণটো হৈছে এখন কিতাপৰ যেনেকৈ এটা বাইণ্ডিং কভাৰ থাকে আজি যিকোনো এজন মানুহক যদি কেৰেলাৰ পৰা সভাপতি পাতে আজি অসমৰ কাৰ লগত সম্পৰ্ক আছে অসমৰ পৰা যদি এজন মানুহ সভাপতি পাতে তামিলনাডুত কাৰ লগত সম্পৰ্ক আছে আমাৰ দলটোৰ অৱস্থাটো আমিয়ে চাম গতিকে আমাৰ দলটোৰ সভাপতি ৰাইজে কংগ্ৰেছ দলক আজি এটা লোকসভা ইলেকশ্যনত হৰুৱাইছে কি কয় দুটা লোকসভা নিৰ্বাচনত হৰুৱাইছে 10 বছৰটো সোনিয়া গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলটো ক্ষমতাত আছিলে আৰু সোনিয়া গান্ধী ডাঙৰীয়াই সদায় কৈছে যে দলটোৰ ভালৰ কাৰণে দেশৰ ভালৰ কাৰণে মই যিকোনো ত্যাগ কৰিবলৈ প্ৰস্তুত আছোঁ এতিয়া ইয়াতে উলিয়াই দিয়া হ'ল প্ৰিয়ংকা গান্ধী এফালে আছে ৰাহুল গান্ধী এফালে আছে এইটো কেতিয়াও সম্ভৱ নহয় এইটো এটা উলিয়াই দিয়া হৈছে কথা নাই প্ৰিয়ংকা গান্ধী হয় মই গম পাইছোঁ আপোনাৰ কথাখিনি মই তাৎপৰ্য ইতিমধ্যে বুজি পাইছোঁ পবিত্ৰ মাৰ্ঘেৰিটাই কিবা এটা ক'ব খুজি আছে মই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ মই যাব লাগিব বেয়া নাপাব মই গম পাইছোঁ অকণমান সময় মই এনেও বিৰতি এটা ল'মেই অকণমান সময় আৰু 2 মিনিট সময় পবিত্ৰ মাৰ্ঘেৰিটাই কিবা এটা ক'ব খুজিছিল আপুনি থকা অৱস্থাতে মই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ নাই ভূপেন্দ্ৰৰ কথাখিনি দলীয় দৃষ্টিকোণৰ পৰা তেওঁৰ দৃষ্টিত শুদ্ধ হ'ব পাৰে আৰু সেই বিষয়ে আমি কোৱাটো অনুচিত কিন্তু মূল কথা হ'ল এইটো অলৰেডি এবাৰ কোৱা হৈছে আকৌ দ্বিতীয়বাৰ ক'ব বিচাৰিছোঁ এটা দলৰ সাংগঠনিক শক্তি গ্ৰহণযোগ্যতা জনাদেশ পাবৰ বাবে যি সক্ষমতা লাগে সেইটো হ'ল প্ৰথম কথা দলৰ আদৰ্শ দৰ্শন আৰু আপুনি জনগণৰ সৈতে আপুনি কেনেকৈ সাংগঠনিকভাৱে জড়িত হৈ পৰিছে এতিয়া অসমত ধৰি লওক এতিয়া যিটো কণ্ডিশ্যন কংগ্ৰেছৰ হৈ আছে আমি পৌৰ নিগম পৌৰসভা বিগত প্ৰতিটো উপনিৰ্বাচন পৰিষদীয় নিৰ্বাচন লোকসভা বিধানসভা সকলোতে যিটো দেখিছোঁ ইয়াততো আপোনাৰ 35খন জিলাত 35জন প্ৰশান্ত কিশোৰ আনিলেতো সম্ভৱ নহয় গতিকে প্ৰশান্ত কিশোৰ মই বাৰে বাৰে কৈছোঁ অনুঘটকহে তেখেতসকল কেতিয়াও মূল যিটো বিক্ৰিয়া তাত তাৰ অংশগ্ৰহণকাৰী নহয় এটা এগৰাকী আমাৰ সন্মানীয় পেনেলিষ্টে ঠিকেই কৈ গৈছে যে they may be invited to make the design of publicity how to reach people through which events we can connect more people what will be the medium or media সেইবিলাক কৰিব পাৰে সেইটো বেলেগ কথা বা কেনেকে ধৰণে কাক চাপিব পাৰে কিন্তু তেওঁলোকে যিটো আত্মা দলৰ যিটো আত্মা সেই আত্মাটো হ'ব নোৱাৰে নহয় এতিয়া আমি বেয়া পোৱা নাই যে শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়া ৰবাৰ্ট বাদ্ৰা ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়া তেখেতসকল কংগ্ৰেছত চিৰদিন থাকক আমাৰ ভালহে হয় আমি বহুত কথা চিন্তা নকৰিলেও হয় আৰু এইটো তেখেতসকলৰ অতি আভ্যন্তৰীণ কথা আমি মাত মতাটো উচিত নহয় কিন্তু এইটো কথা এটা যিকোনো দলৰ ক্ষেত্ৰত প্ৰযোজ্য প্ৰশান্ত কিশোৰৰ দৰে এজন পাব্লিচিটি এক্সপাৰ্ট বা ষ্ট্ৰেটেজিষ্টৰ প্ৰয়োজন অনুঘটক হিচাপেহে
দিছ ইজ দ্য ডিফাৰেন্স বিটুইন কংগ্ৰেছ এণ্ড বিজেপি। এইটো আমি ৰণনীতি প্ৰস্তুত কৰিব লাগিব, যুগুতাব লাগিব, দলে নিজে যুগুতাব লাগিব, দলে নিজে যুগুতাব লাগিব সেই ৰণনীতি, আৰু সেই ৰণনীতি প্ৰস্তুত কৰিব পৰা ক্ষমতা থাকিব লাগিব এটা দলৰ, পাৰদৰ্শিতা থাকিব লাগিব দলত থাকিব। আৰু প্ৰশান্ত কিশোৰৰ দৰে অতি বিদ্বান লোকে সেই তাত কিছু দ্ৰুতি দিব পাৰে, তাত কিছু ত্বৰান্বিত কৰিব পাৰে, তাত কিছু আইচিং অন দ্য কেক হিচাপে কিবা এটা দিব পাৰে, কিন্তু তেওঁলোক নহলেও চলিব পৰা শক্তি ভাৰতীয় জনতা পাৰ্টীৰ দৰে দলৰ যিটো থাকে সেইটো থাকিব লাগিব। আমি প্ৰশান্ত কিশোৰ থাকিলেও একো নহয়, নাথাকিলেও একো নহয়, কাৰণ বুথৰ কৰ্মীজনৰ ওপৰত নিৰ্ভৰ কৰো, আমি বিচাৰ সংগঠনৰ ওপৰত নিৰ্ভৰ কৰো, সেইটোৱে কথা। হয়, মই একেবাৰে সময় কম, বিৰতি এটা ল'ব লাগিব। ভূপেন বৰা ডাঙৰীয়া কিবা এটা উত্তৰ দিব খুজিছিল খুব চমুকৈ, মই তাৰপিছতে বিৰতিটো ল'ম। না, আমি যিটো ৰণনীতিৰ কথা কৈ আছে, এতিয়া আমি বহুত দীঘলীয়া দিনলৈ ঘূৰি যাব বিচৰা নাই। ৰণনীতি হিচাপে আমিও ধৰক আজি বিজেপিৰ লগত প্ৰায়বিলাক ৰাজ্যতে আমাৰ নিৰ্বাচনবিলাকত আমি মানে 1-to-1 কণ্টেষ্ট হৈ আছে। এতিয়া যি 5খন ৰাজ্য হৈ গ'ল উত্তৰ প্ৰদেশক বাদ দি, বাকী 4খন ৰাজ্যত বিজেপি আৰু কংগ্ৰেছৰে প্ৰত্যক্ষ ৰণখন হৈছিলে। এতিয়া আমি 13 মে'ৰ পৰা ৰাজস্থানত আমাৰ ব্ৰেইন ষ্টৰ্মিং ছেশ্যন এখন আমি পাতিছোঁ 3দিনীয়াকৈ। এতিয়া আমি আমাৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কোৱা এটা কথা ঠিকে আছে যে প্ৰশান্ত কিশোৰ ডাঙৰীয়া থাকক বা নাথাকক, চব ৰাজনৈতিক দলে ইলেকশ্যন খেলিব, চবৰে নিজস্ব কৌশল আছে আৰু সেই কৌশল মতে আগবাঢ়ি যায়, কেতিয়াবা সফলতা পাব, কেতিয়াবা বিফলতা পাব। এতিয়া সফলতা ধাৰাবাহিকভাৱে 14 চনৰ পৰা বিজেপিয়ে পাইছে, কিন্তু 14 চনলৈকে বিজেপিয়ে ধাৰাবাহিক সফলতা পোৱা নাছিলে বাজপেয়ী ডাঙৰীয়াৰ মাজতে 6টা বছৰ বাদ দি। ঠিক তেনেকৈ কংগ্ৰেছেও ধাৰাবাহিক সফলতা পাইছে, মাজে মাজে কংগ্ৰেছৰ হাতৰ পৰা দেৱগৌড়া, চন্দ্ৰশেখৰ, মোৰাৰজী দেশাই ডাঙৰীয়া, বাজপেয়ী ডাঙৰীয়া ক্ষমতা লৈ গৈছে। গতিকে এনেকুৱা নহয় যে 7 বছৰ 8 বছৰ ক্ষমতাত নথকা বহুত দল। আপুনি ৰাজ্যবিলাকতো যদি চায়, চেণ্টাৰত বিজেপি থাকোঁতে, মধ্যপ্ৰদেশত বিজেপিত শিৱৰাজ সিং চৌহান ডাঙৰীয়া থাকোঁতেও তাত কমল নাথৰ নেতৃত্বত কংগ্ৰেছ ঘূৰি আহিছে, তাত কিন্তু প্ৰশান্ত কিশোৰ নাছিলে। আপোনাৰ ছত্তীশগড়ত 15 বছৰ বিজেপি থাকোঁতে, দিল্লীত বিজেপি থকা অৱস্থাত তাত আমাৰ ভূপেশ বাঘেলৰ নেতৃত্বত কংগ্ৰেছ ঘূৰি আহিছে, তাত কিন্তু প্ৰশান্ত কিশোৰ নাছিলে। গতিকে কংগ্ৰেছ দলৰো যে ৰণনীতি একেবাৰে নাই বা নাজানে এনেকুৱা নহয়, কিন্তু এটা আলোচনা চলিছিল। আৰু মই এতিয়াও ভাবোঁ, মই যিখিনি খবৰ আছে যে আলোচনাৰ প্ৰথম চৰ্তটো দুইটা দলৰ মাজত সহমত হোৱা নাই, কিন্তু ইয়াৰ পৰৱৰ্তী যে আলোচনা নহ'ব এনেকুৱা মই নাভাবোঁ। প্ৰশান্ত কিশোৰ ডাঙৰীয়াৰ দৰে এজন ব্যক্তিক দলত প্ৰয়োজন আছে বুলি ময়ো ভাবোঁ, আৰু ময়ো নেতৃত্বক জনাইছোঁ যে লগত ৰাখিলে ভাল হয়। ঠিক আছে, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আমাৰ যিসকল পেনেলিষ্ট আছে, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমাৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আছে, ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আছে, আমাৰ সৈতে ডক্টৰ ৰোহিত শেখৰ শৰ্মা চণ্ডীগড়ৰ পৰা আছে, নতুন দিল্লীৰ পৰা পাৰুল বুধকৰ ডাঙৰীয়ানী আছে। পাৰুল জি, आपके पास भी आएंगे, एक ब्रेक लेना पड़ेगा। আৰু লগতে ৰোহিত শেখৰ শৰ্মাজী, आपके पास भी आएंगे। আমি যিহেতু এটা বাণিজ্যিক বিৰতি ল'ব লাগিব আজিৰ পৰ্যবেক্ষণত, এটা বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ আহি আছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আমি সামগ্ৰিকভাৱে এতিয়া এটা কথাই আলোচনা কৰি আছোঁ, আপোনালোকেও দেখিছে যে কংগ্ৰেছৰ অনাগত সময়ৰ তেওঁলোকৰ ৰণনীতি কি হ'ব পাৰে। কাৰণ আজিৰ তাৰিখলৈ অকল কংগ্ৰেছ বুলিয়ে নহয়, আমি কংগ্ৰেছৰ কথা এইকাৰণে পাতিবলগীয়া হৈছে যে প্ৰশান্ত কিশোৰ অন্যতম এগৰাকী ৰূপকাৰ, ৰণনীতিকাৰ, তেওঁ প্ৰত্যাখ্যান কৰিছে তেওঁলোকৰ প্ৰস্তাৱ। এতিয়া ভূপেন বৰা ডাঙৰীয়াই ক'লে যে প্ৰথম এটা কাৰণত, এটা বিষয়ত তেওঁলোকৰ গোটেই কথাখিনি লাগি ধৰিছে আৰু আউল এটা লাগিছে, তেওঁ থাকিব লগত, তেওঁ সেই সম্ভাৱনীয়তাটো ব্যক্ত কৰিছে। মই সেইকাৰণে অকণমান সময়ৰ কাৰণে আকৌ পাৰুল বুধকৰ আমাৰ সৈতে সংযুক্ত হৈ আছে। পাৰুল जी, आपके पास आना चाहेंगे। जैसे कि अभी प्रदेश कांग्रेस की जो अध्यक्ष थे भूपेन बड़ा जी, उन्होंने थोड़ी देर पहले बोला कि कहीं पे बात अटक गई है, लेकिन ऐसा नहीं है कि बिल्कुल ही ख़त्म हो गया है। ये जो पहला जो शर्त था, जो उन्होंने प्रस्ताव दिया था, उस पर कहीं ना कहीं एक विरोध हो सकता है, शायद था दोनों पक्ष में। तो मैं आपके पास आना चाहूँगा कि ऐसे क्या प्रस्ताव थे, ऐसे क्या मुद्दे थे, क्या हो सकता है कि प्रशांत किशोर ने तुरंत ही वो फैसला ले लिया कि कांग्रेस के जो प्रस्ताव उनके प्रति था कि आप आइए EAG में आइए या सलाहकार के रूप में रहिए, वो उन्होंने नकार दिया। मैं आपके पास आना चाहूँगा इस मुद्दे पर। जी देखिए, प्रशांत किशोर का कांग्रेस में जो भी भूमिका थी उसको लेकर निश्चित तौर पे सहमति नहीं बनी दोनों पार्टियों की, और जिस वजह से फिलहाल प्रशांत किशोर कांग्रेस के संग नहीं जुड़ रहे हैं।
लेकिन जाहिर सी बात है इसका ये मतलब नहीं है कि वो भविष्य में भी नहीं जुड़ेंगे, उनके लिए भी एक चैलेंज होगा। कांग्रेस पार्टी की आज जो स्थिति है वो अचानक नहीं हुई है, वो ग्रेजुअली हुई है। लगातार कांग्रेस पार्टी की गलतियों की वजह से, गलत नीतियों की वजह से, जो उन्होंने नेक्स्ट लाइन ऑफ लीडरशिप जो तैयार नहीं की है उसकी वजह से कांग्रेस की आज ये स्थिति हुई है। तो जाहिर सी तौर पे प्रशांत किशोर के लिए भी एक बहुत बड़ी चुनौती होगी कि अगर वो भविष्य में कांग्रेस के साथ जुड़ते हैं तो कांग्रेस की स्थिति को 24 के चुनाव से पहले किस तरह ठीक करे कि कांग्रेस की इज्जत बची रहे। क्योंकि फिलहाल तो लगातार लोकसभा चुनाव देख लीजिए या फिर जो भी विधानसभा, जो राज्यों के 5 राज्यों के फिलहाल जो विधानसभा चुनाव हुए हैं, सभी में कांग्रेस की जो प्रेजेंटेशन था, जो रिजल्ट्स थे, वो बहुत ही ज़्यादा शर्मनाक थे। तो ऐसे में स्थिति सुधारनी है तो प्रशांत किशोर को अधिकार भी ज़्यादा चाहिए। उनको कांग्रेस के शायद डिसीजन मेकिंग में वो हिस्सा बनना चाह रहे थे, जिसके लिए फिलहाल कांग्रेस तैयार नहीं हुई। शायद हम कह सकते हैं कि एक और गलती जिसकी वजह से लगातार युवा चेहरे उनको छोड़ते जा रहे हैं, उनके अपने युवा नेता उनको छोड़ते जा रहे हैं। तो ये गलतियां हैं, ये फैसले हैं, सहमति फिलहाल नहीं बनी है, लेकिन निश्चित तौर पे हम ये नहीं कह सकते कि प्रशांत किशोर आगे भी कांग्रेस के साथ नहीं जुड़ेंगे। जी, ये संभावनाएं जो हैं, आपने जैसे कि बोला, अभी प्रदेश कांग्रेस के अध्यक्ष ने भी वही बोला। मैं फिर भी एक देखिए, जैसे कि गांधी परिवार से कांग्रेस को लीडरशिप से मतलब थोड़ा आगे निकलना पड़ेगा, ऐसी बात अभी बहुत सारे लोगों ने बोला है कि गांधी परिवारवाद से कांग्रेस को मुक्त होना पड़ेगा, लेकिन वो दिख नहीं रहे हैं कहीं किसी भी हालत में। तो जो भी प्रस्ताव उन्होंने दिए होंगे उनमें ये भी प्रस्ताव एक था कि आप सोनिया गांधी को यूपीए का चेयरपर्सन आप बना लीजिए, लेकिन आप कांग्रेस के एआईसीसी का अध्यक्ष के रूप में आप मत देखिए या मत सोचिए अभी। तो वही बात है, तो ये क्यों हो नहीं पा रहा है, मतलब गांधी परिवार से क्यों मुक्त नहीं हो पा रहा है? वो बहुत सारे लोगों ने ऐसे सवाल किए हैं। हालांकि कांग्रेस में भी ये जो है आलोचनाएं जो हैं, मैंने देखे हैं कि यहाँ पे असम में भी हो, अलग अलग स्टेट में भी हो, जो नेताएं हैं, बहुत सारे नेताओं ने ये सब बातें बोले हैं कि हमको कम से कम गांधी परिवार से लीडरशिप को हटाना है, लेकिन ये बात भी है कि कैमरे के सामने नहीं बोलते वो लोग। जी, ये बात तो हर चुनावी हार के बाद कही जाती है। हर चुनावी हार के बाद गांधी परिवार के सदस्य आ जाते हैं कि हम अब इस्तीफा देंगे, अब कमान कोई और संभालेगा, लेकिन ऐसा नहीं हो पाता। क्यों नहीं हो पाता? जाहिर तौर पे कांग्रेस की अंदरूनी जो नीतियां हैं उनमें कुछ घपला है। क्यों वो गांधी परिवार के अलावा उनको कोई अध्यक्ष नजर नहीं आता? और अगर गांधी परिवार का अध्यक्ष ही बने रहना है, अगर हमेशा हर चुनाव में कमान गांधी परिवार के ही किसी सदस्य को सौंपनी है, तो पूरे 5 सालों में हर चुनाव के बाद भी अगर रिजल्ट खराब भी आए तो उसके बाद भी तो आप नजर आइए ना। चुनाव से पहले ये कांग्रेस पार्टी जागती है और उसके बाद कुछ जुमलेबाजी करके, या फिर वो प्रियंका गांधी अपनी दादी की तरह है, इस तरह की बातें, बचकानी बातें अब लगती हैं। ये सारी बचकानी बातें करके चुनाव जीतना चाहती हैं। चुनाव हारने के बाद फिर सब गायब हो जाते हैं। कहाँ है अब राहुल गांधी, कहाँ है प्रियंका गांधी? यूपी में कितनी बार गई हैं प्रियंका गांधी हारने के बाद? लड़की है, लड़ सकती हूँ, अच्छा लड़की अब नहीं लड़ पाई तो अब कहाँ है वो लड़की? तो ये इन सारी नीतियों के से आप जब तक इनको नहीं सुधारेंगे, जब तक आप नेक्स्ट लाइन ऑफ लीडरशिप नहीं तैयार करेंगे, तब तक आप क्या कर लेंगे? आपकी स्थिति तो बद से बदतर ही होती जाएगी और वही होती जा रही है। ऐसे हालत में प्रशांत किशोर उनको इस मुसीबत से उभार सकता है, आपको लगता है, अगर वो जुड़े रहे तो आने वाले दिनों में, या जुड़ना चाहे तो? देखिए, प्रशांत किशोर को भी ये यकीन होगा कि वो स्थितियां सुधार सकते हैं, लेकिन स्थितियां सुधारने के लिए उनको फ्रंट हैंड चाहिए, उनको अधिकार चाहिए। अगर वो उनको प्लानिंग बताएंगे तो उस प्लानिंग के एग्जीक्यूशन का अधिकार भी तो प्रशांत किशोर को चाहिए होगा ना। आप उनको रणनीतियां बताते जाइए, आप उनको प्लानिंग बताते जाइए, लेकिन वो अपने ही ढर्रे पे कांग्रेस चलेगी। तो जाहिर से तौर पे सहमति इसी बात से नहीं बनी। अगर आप उस व्यक्ति को अधिकार नहीं देंगे
अगर आप उसको चेंजेस के अधिकार नहीं देंगे, बदलाव के अधिकार नहीं देंगे, तो वो क्यों आना चाहेगा? डूबती नैया में तो कोई भी सवार नहीं होना चाहता। आप किनारे पे खड़े होकर आप डूबती नैया में जिस नाव में छेद है, आप 10 तरह की उसको प्लानिंग बता देंगे कि देखो ये कर सकते हो तो नाव नहीं डूबेगी, ये कर सकते हो तो नाव नहीं डूबेगी। लेकिन आप तब तक उस नाव पे सवार नहीं होंगे जब तक आपको ये यकीन होगा कि आप इसको डूबने से बचा सकते हैं। प्रशांत किशोर को कांग्रेस में वो अधिकार चाहिए, अगर वो अधिकार उनको नहीं मिलेगा तो वो कांग्रेस ज्वाइन नहीं करेंगे। ठीक है, मैं फिर से आऊँगा आपके पास एंडिंग रिमार्क्स के लिए। मैं এই মুহূৰ্তত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ কাষলৈ আকৌ এবাৰ আহিব খুজিছোঁ। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, এতিয়া ডাঙৰ কথাটো হৈছে আপুনি এতিয়া ৰাজ্যসভাৰ সাংসদ, আপুনি দিল্লীৰ বহু কথা আপুনি আগতেও আপুনি এগৰাকী মুখপাত্ৰ হিচাপে, দলৰ নেতা হিচাপে, এগৰাকী নিষ্ঠাৱান কৰ্মকৰ্তা হিচাপে আপুনি গম পায় আৰু বহু কথা কেতিয়াবা বিনিময় কৰে, বহু কথাত দলৰ শৃংখলাবদ্ধতাৰ বাবে আপোনালোকে সেই কথা দলৰ মঞ্চৰ পৰা বাহিৰত নকয়। এই কথাখিনি ঠিক আছে, যিটো কংগ্ৰেছত আজিৰ তাৰিখত নুৰুল হুদাই আমি দেখিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক তেওঁ মুখা পিন্ধি থকা নেতা বুলি ক'বলৈ তেওঁলোকে দুঃসাহস কৰে বা কৰে তেনেধৰণৰ, তাতো কিন্তু কোনো ধৰণৰ তেওঁলোকৰ যিটো অনুশাসন সেই অনুশাসনটো আমি দেখিবলৈ নাপাওঁ। এই মুহূৰ্তত মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ। শ্ৰুতি গুপ্তাও আমাৰ সৈতে সংযুক্ত হৈছে লক্ষ্ণৌৰ পৰা। श्रुति जी, आपका भी स्वागत है। मैं ये मुहूर्त लेकिन आपके पास आएंगे, रुक करेंगे, उससे पहले पवित्र मार्घेरिटा जी है, उनके पास आना चाहेंगे। पवित्र मार्घेरिटा डांगरिया, আপোনাৰ কাষলৈ আহিছোঁ। এতিয়া আপোনালোকৰ যুঁজখন যথেষ্ট আকৰ্ষণীয় হ'ব, কোনো সন্দেহ নাই। 24ৰ বাবে এতিয়াৰ পৰাই বহু চিন্তা কৰিব লাগিব, সেই কথাখিনিও হয়। যাৰ কাৰণে এতিয়া ৰিপুণ বৰাই হয়তো এই 22তে সিদ্ধান্ত ল'লে, যাৰ কাৰণে হয়তো অনাগত সময়ত বিস্মিতা গগৈ সিদ্ধান্ত ল'ব, যাৰ কাৰণে হয়তো ৰকিবুল হুছেইন, নুৰুল হুদাৰ দৰে ব্যক্তিয়ে সিদ্ধান্ত ল'ব, খৰচিং ইংটিয়ে কাইলৈ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ এটা মিছনৰ ভিতৰত মই শুনিলোঁ যে কংগ্ৰেছ মুক্ত অসম তেওঁলোকে কৰিবলৈ গৈ আছে আৰু কংগ্ৰেছৰ সকলোকে যি আহে, কংগ্ৰেছ বুলি নহয় সকলোৰে বাবে দুৱাৰ খুলিছে। কিন্তু এনে এক সময়ত দুৱাৰত টুকৰ মাৰিছে কিন্তু আম আদমি পাৰ্টীয়ে, আৰু তাৰ সমান্তৰালকৈ মমতা দিদিয়ে ঠাই বিশেষে যাদু দেখুৱাবলৈ তেওঁ সাজু হৈছে ৰিপুণ বৰাক লগত লৈ। এতিয়া অনাগত সময়ত অসমৰ ক্ষেত্ৰত মই আপোনাক এতিয়া অসমৰ কথাই সুধিম আৰু সৰ্বভাৰতীয় পৰ্যায়তো আপোনালোকৰ প্ৰতিদ্বন্দ্বী নিশ্চয় শক্তিশালী হ'বই লাগিব। আমি গণতন্ত্ৰ তেনেধৰণৰ শক্তিশালী এখন যুঁজ সকলোৱে চাব খোজে। আপোনাৰ পৰা এই বিষয়ত মই জানিব খুজিছোঁ যে কেনেধৰণৰ আপোনালোকৰ পৰিকল্পনা বা ৰণনীতি কৌশল, সকলোখিনি কথাটো আপুনি ক'ব নোৱাৰে তৎসত্ত্বেও। ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান যি সাংগঠনিক শক্তি আৰু দেশবাসীৰ যিটো আমাৰ দলৰ ওপৰত আস্থা আছে, আমি যিটো 24 চনৰ যিটো নিৰ্বাচন সেইটো একেই একপক্ষীয় হ'ব, এই কথা কৈ মই কোৱাটো অনুচিতেই। কিন্তু পুনৰবাৰ আকৌ আগৰ প্ৰশান্ত কিশোৰ কথাটোলৈ আহিছোঁ। মই এটা কথা বুজি পোৱা নাই যে প্ৰশান্ত কিশোৰৰ যদি সদস্যও হয় কংগ্ৰেছ দলৰ বা কংগ্ৰেছ দলৰ যদি ইফ হি বিকামছ দ্য president of AICC, what will be the change? Because you cannot make a cup of coffee from rice or dal. Coffee, एक कप कॉफी के लिए कॉफी चाहिए ना, चाय के लिए तो चाय चाहिए. So the strength, inner strength, the organizational capacity, power, dedication and honesty of congressmen at present, what's going on there inside, সকলে জানে. So মূল কথা হল কি, if 1000 Prashant Kishore join Congress, even if they join 1000 Prashant Kishore, then there will be no change. For example, মই আকৌ অসমৰ প্ৰেক্ষাপটলৈ ঘূৰি আহিছোঁ. Even if 1000 learned strategists, most respected strategist, very talented strategist Prashant Kishore, if 1000 Prashant Kishores join Congress, then they cannot survive, they cannot sustain, they cannot rise. এতিয়া কথা হ'ল, কাৰণ মই কৈছোঁ যে you cannot make a cup of coffee from rice or dal or from any anyway, মই আকৌ অসমলৈ ঘূৰি আহিছোঁ. চাহৰ পৰাই চাহ হ'ব. So there's a thing, suppose for example in Assam, if Prashant Kishore comes to Assam, there is no organizational network of Congress in Assam. Each and every community, the indigenous people are going away from Congress. Leader to choriye, leaders, so many leaders, one after another, all the dedicated leaders, just everybody is leaving the party. So yet if Prashant Kishore comes to Assam, they'll tell you it will be zero again. For reference to my fellow panelists, I'm saying that in the recently held this civic poll of the Guwahati Municipal Corporation poll, Congress is zeroed. Out of 60 wards, we the BJP won 58. This is the scenario here.
And out of 80 civic bodies in 80 cities, 80 towns, we got 77. So this is the scenario here in Assam, political scenario. ऐसे कथा हो, अगर प्रशांत किशोर साहब भी इधर आ गया तो क्या होगा? क्यों संगठन नहीं है, तो मास पीपल का साथ कोई कनेक्शन नहीं है, क्या कर सकते हैं लोग? So again I'm repeating that to do organization, to get love and affection and support from the common people in general, we have to strengthen our organization. We have to connect people with honesty and dedication. মানুহৰ সৈতে So সম্পৰ্কটো থাকিব লাগিব, Prashant Kishore জনতাৰ সৈতে got a সম্পৰ্কটো factor, থাকিব লাগিব, শাসনত আপুনি থাকক বা নাথাকক he জনতাক স্পৰ্শ কৰিব পাৰিব লাগিব। He may be a strong catalyst, but he is a catalyst only. Although I do agree that he is immense experience and knowledge and all everything. I agree. एक भाई साहब ने सही बोला, जो डिजाइन के लिए उसको बुला सकते हैं, लेकिन डिजाइन में क्या होगा? हम भाजपा तो कांग्रेस नहीं तो कम्युनिस्ट वही बोलेगा ना। डिजाइन का जो what will be the content? Again, অসমৰ কথাটো কৈছো, অসমত last question, and I'll have to leave. You were talking about the present situation, political situation of Assam. আপৰ কথা কৈছে আপুনি বা অন্য এজেপিৰ কথা কৈছে। এতিয়া কথা হ'ল, সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ বিপৰীতে বা অসমৰ জাতীয়তাবাদী যিবিলাক আমাৰ দল আছে, এইবিলাকৰ বিপৰীতে এন্টি বিজেপি, এন্টি ৰিজনেল পাৰ্টিৰ এটা ভোট বেংক, প্ৰ কংগ্ৰেছ, প্ৰ কমিউনিষ্ট ভোট বেংক এটা সদায় আছে। ইভেন ইন 1985 যেতিয়া আমাৰ 855 জন শ্বহীদক গুলিয়াই হত্যা কৰা হৈছিল কংগ্ৰেছৰ দ্বাৰা, সমগ্ৰ অসমীয়া সত্তাটো একত্ৰিত হৈছিল। 126 খনৰ ভিতৰত আমি 126 খনেই জিকিব লাগিছিল। তৎসত্ত্বেও তেতিয়া গোলাম উছমানীৰ UMF আৰু কংগ্ৰেছ দলে আসন পাইছিল। কেনেকৈ পাইছিল? সমগ্ৰ অসমৰ অসমীয়াত্ব একত্ৰিত জাগৃত হৈছিল, তৎসত্ত্বেও পাইছিল। ইয়াৰ অৰ্থ কিছু লোকে সেই মুহূৰ্তত 855 জন শ্বহীদ হোৱাৰ পিছতো সমগ্ৰ অসমীয়া সত্তা থাকিবই। চাওক, সেই ভোট বেংকটো আছে। এতিয়া হাপাই শিয়ালে সেইখিনি ভোট বেংক খাইছে বুলি আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। চ' হোৱাট আপ হেজ গট 1 seat, AGP has got 1 seat. So this kind of, even independent may win in 1 or 2 seats. So anti-establishment, anti-regionalism, anti-BJP, anti-Sanatan Sanskriti, both thakiboi. Let them share amongst themselves. So, but we have to increase. We have already trying hard to increase our votes, support of the people, and under the leadership of Narendra Modi and Dr. Himanta Biswa Sharma ji, we are marching ahead. আমি গৈ আছো। আপ ইজ সিম্পলি লাইক এন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিয়াৰ ইন আছাম এটলিষ্ট। ঠিক আছে, মই আপোনাক অকণমান সময় সংযুক্ত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। মই আকৌ ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিম, মই ক্ষমা বিচাৰিছোঁ। শ্ৰুতি গুপ্তা শেহতীয়াকৈ সংযুক্ত হৈছে লক্ষ্ণৌৰ পৰা। মই অকণমান সময়, তেখেতে যিহেতু আৰম্ভই কৰিব পৰা নাই, মই শেষেই কৰিব হ'ল। श्रुति जी, आपके पास आना चाहेंगे। जैसे कि हम लोग अभी बात कर रहे थे और प्रदेश कांग्रेस के जो अध्यक्ष भूपेन बोरा जी भी हमारे साथ जुड़े हुए थे, राज्यसभा सांसद बीजेपी से जो हैं पवित्र मार्घेरिटा जी, वो भी हमारे साथ जुड़े हुए हैं, और पारुल बोरकर जी हैं, दिल्ली से हैं, और चंडीगढ़ से रोहित शेखर शर्मा जी है। मैं सभी ने अपना अपना जो टिप्पणी था वो रखे हुए हैं। मैं आपके पास आना चाहूँगा कि जैसे कि प्रशांत किशोर ने कांग्रेस के जो प्रस्ताव है उसको नकार दिया, उसके बाद पूरे राजनीतिक जो माहौल है अभी थोड़ा सा गर्मा गया है कि कांग्रेस आखिर प्रशांत किशोर को क्यों अपने साथ ले नहीं पाया, प्रशांत किशोर ने क्यों उनका प्रस्ताव ठुकरा दिया, ऐसे बहुत सारी बातें अभी हो रही है चारों तरफ। तो मैं आपके पास आना चाहूँगा, ऐसी क्या प्रस्ताव, शायद हो सकता है आपको भी पता हो या नहीं भी हो, फिर भी एज ए जर्नलिस्ट आपको क्या लगता है कि क्यों प्रशांत किशोर ने ऐसे एक मकाम पर कांग्रेस के जो प्रस्ताव है उसको ठुकरा दिया या नकार दिया? देखिए, यहाँ पर दो चीजें हैं। प्रशांत किशोर ने कांग्रेस के प्रस्ताव को ठुकराया या प्रशांत किशोर की कंडीशन को कांग्रेस ने नहीं अपनाया, यहाँ पर दो चीजें। क्योंकि प्रशांत किशोर ने जो कंडीशंस रखी थी, शायद वो एक कहा जा सकता है कि ना कल्पना से परे थी पार्टी के लिए। बताओ, कांग्रेस पार्टी प्रशांत किशोर के लिए एक चीज तो बहुत क्लियर है, मैं अपने पैनलिस्ट की बात भी सुन रही थी, सबने इस बात से सहमत होंगे कि प्रशांत किशोर एक अच्छे रणनीतिकार है, इसमें कोई दो राय नहीं। और ये सर्वसहमत से माना गया है। माना इसलिए गया है कि हम और या आप बैठे यहाँ पे पैनलिस्ट जर्नलिस्ट है वो ये नहीं कह रहे हैं, बल्कि खुद राजनीतिक पार्टियां कह रही है। जिस तरह से प्रशांत किशोर ने बंगाल में चुनाव जिताया, अगर बिहार की बात करें वहां जिताया, आंध्र प्रदेश में जिताया जब मोहन रेड्डी की सरकार बनाई, और
इसके साथ साथ 2014 में नरेंद्र मोदी के नेतृत्व में भी सरकार बनाई। तो जो रणनीतिकार, जो एक मैनेजमेंट गुरु कहा जाए तो एक वो अच्छे हैं, लेकिन जो इस पूरे दौर में जो देखने को मिला है वो साफ नजर आ रहा है कि प्रशांत किशोर अब राजनीति में अपना दाव आजमाना चाह रहे हैं और राजनीति में एक सक्रिय भूमिका में आना चाह रहे हैं। तो जो वो उन्होंने जो सपने देखे, तो शायद अभी राजनीति के लिहाज से उनका एक्सपीरियंस बिल्कुल जीरो, मैं अगर कहूँ तो गलत नहीं होगा, क्योंकि वो एक अच्छे साइकोलॉजिस्ट जरूर है लेकिन एक अच्छे राजनीतिक नहीं है, ये कहना गलत नहीं होगा। तो जो कंडीशंस उन्होंने रखी थी, जो चीजें उन्होंने रखी थी, वो शायद कांग्रेस पार्टी के या कांग्रेस के कोई जो नेता है या कांग्रेस के कार्यकर्ता है वो भी इस चीजों को नहीं मानेंगे, क्योंकि जिस तरह से ये बात भी सामने आ रही थी कि ये भी बातें रखी गई अंदर खाने में कि जो नेतृत्व है कांग्रेस का, जो लीडरशिप है वो किसी और के पास होनी चाहिए, जबकि प्रधानमंत्री का चेहरा कोई और होना चाहिए। इसके साथ साथ जो कई नेतृत्व में बदलाव चाह रहे थे, कई कांग्रेस को जो पुराने नेता हो चुके, जो प्रशांत किशोर को ऐसा लगता था कि शायद ये सक्रिय नहीं है, उनको वो बाहर करना चाह रहे थे। तो ये तमाम चीजें, यानी कि कुल मिला के कहा जाए प्रशांत किशोर अपना वर्चस्व कांग्रेस पे स्थापित करना चाह रहे थे, इस लिहाज से वो कांग्रेस में जुड़ सकते थे। तो शायद कांग्रेस आला कमान इस बात पर रजामंदी नहीं हुआ, क्योंकि कांग्रेस के लिए हमेशा से कहा जाता है एक केंद्र पे आधारित पार्टी है, यानी कि एक धुरी पर चलने वाली है। अगर इस समय सोनिया गांधी लीडरशिप में है या अगर राहुल गांधी लीडरशिप में है तो उनके ही चारों तरफ वो पूरी पार्टी घूमती है। हालांकि ये कांग्रेस के लिए ड्रॉबैक भी है कि प्रशांत किशोर की अगर रणनीति की तरफ से देखा जाए तो शायद वाकई में कांग्रेस में बड़े बदलाव की जरूरत है, क्योंकि सिर्फ उत्तर प्रदेश के लिहाज से नहीं, पूरे देश के लिहाज से अगर देखा जाए तो मौजूदा समय में कांग्रेस की जो स्थिति है उसके लिए बहुत जरूरी है कि कांग्रेस में रिशफल किया जाए और कांग्रेस में कई बदलाव बड़े लेवल पे किए जाए, जो कि नहीं हो पा रहा है अभी तक। प्रशांत किशोर के नेतृत्व में वो होना चाहिए, इस बात पे शायद कांग्रेस के जो कार्यकर्ता है, आला कमान है, राहुल गांधी है, ये तमाम नेता शायद रजामंद नहीं हुए होंगे और यही वजह है। हालांकि इससे पहले कांग्रेस में प्रशांत किशोर जुड़े हैं और उन्होंने कई जगह कांग्रेस को सफलता भी दिलाई है, लेकिन जो इस समय जो कांग्रेस और प्रशांत किशोर के बीच में जो बातचीत चल रही है, जो एक नेगोशिएशन चल रहा है पार्टी को लेकर, उसके लिहाज से अगर देखा जाए तो अगर प्रशांत किशोर खुद को राजनीति में लाना चाहते हैं तो उनका जो कांग्रेस पार्टी उनको अपने साथ लेने के लिए शायद वो रजामंद नहीं हो रही, और शायद यही वजह है कि प्रशांत किशोर भी कांग्रेस में आने के लिए रजामंद नहीं हो रहे, क्योंकि दोनों की कंडीशंस है, जो दोनों के जो अपने अपने जो उन्होंने गाइडलाइंस रखी है उन पर दोनों ही खड़े नहीं उतर पा रहे हैं। और यही वजह है कि जो ठीक है, समय थोड़ा कम है जी, सामने नजर आ रहा है जी। और यहाँ पर एक बात सबसे बड़ी और भी है कि प्रशांत किशोर ने अपनी रणनीति जो भी बनाई है और जितनी भी पार्टियों को जिताया होगा वो एक अच्छे मैनेजमेंट गुरु है, उन्होंने मैनेजमेंट अच्छी तरह से किया है, लेकिन एक राजनीतिक दल को कैसे आगे बढ़ाया जाए, चुनाव में जिताना एक अलग बात होती है। यहाँ पर मैं स्पष्ट करूंगी कि चुनाव में खुद लड़ना अलग बात होता है और एक चुनाव को जिता लेना, अरे पूरी पार्टी को चलाना 5 साल नहीं, आने वाले कई सालों तक, इसमें अंतर है। ठीक है, समय कम है, मैं क्षमा चाहूंगा आपसे श्रुति जी, क्योंकि समय कम है। रणेन कुमार गोस्वामी डाঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ আৰু হয়তো আমি কথা পাতিবলৈ নাপাম, অসমীয়াতে কওক আপুনি। নহয়, তেওঁলোকে বাৰু নিজৰ কথাখিনি কৈছে, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেওঁলোকৰ যাতে বুজি পায় কথাখিনি ক'লে, যে কি নহওক মই তেওঁলোকক এইখিনি আকৌ এবাৰ তৰ্জমা কৰিবলগীয়া অসুবিধা নহ'ব। ঠিক আছে, আপুনি কওক, এতিয়া আৰু বেছি দীঘলীয়া নকৰোঁ কথাখিনি। এতিয়া তেওঁলোকে যিখিনি কথা কৈছে যে তেওঁ এগৰাকী ৰূপকাৰ হয়, ৰণনীতিকাৰ হয়, কিন্তু এটা দল চলোৱা আৰু ষ্ট্ৰেটেজি বনোৱা, ৰণনীতি বনোৱা, সেইটোৰ মাজত বহুখিনি তফাৎ থাকে। কথাটো এটা কথা, আপুনি তৃণমূল কংগ্ৰেছৰ লগত তেওঁ ৰণনীতি কৰিছে, কংগ্ৰেছৰ অমৰিন্দৰ সিং তেওঁৰ ৰণনীতি তেওঁ বনাই দিছিলে ইয়াৰ যিটো নিৰ্বাচন, আৰু একেজন মানুহে আকৌ কংগ্ৰেছ ভাঙিছেও, মেঘালয় কংগ্ৰেছ ভাঙিছেও। নহয়, গতিকে তেওঁ এজন প্ৰফেচনেল মানুহ, তেওঁৰ দোষ দিব লগা একো নাই। মানে কংগ্ৰেছে আপুনি যুক্তিটো চাওক যে মোক তুমি ষ্ট্ৰেটেজি বনাই দিব, মোৰ দলত যোগদান কৰিব লাগিব, এইটো কি ধৰণৰ কথা এটা? সেইটো মমতা বেনাৰ্জীটো কোৱা নাই, ইয়াৰ আগতে বিজেপি দলৰ হৈ তেওঁ কৰিলে, বিজেপিটো কোৱা নাই। এই ধৰণৰ কথাটো এটা সাংঘাতিক কথা এটা। আৰু 2 নম্বৰ কথা, এটা কথা মানে খুব ডাঙৰ কৈছে, যিটো কৈছে যে ষ্ট্ৰাকচাৰেল প্ৰব্লেম, যিটো মানে গাঁথনিগত যিটো সমস্যা। আপোনাৰ ভূপেন বৰা তেওঁ নথকাৰ কাৰণে সেইকাৰণে ক'বলৈ মোৰ অলপ অসুবিধা হৈছে কথাটো, যে কিন্তু তেওঁৰ ভূপেন বৰা নাই, সেইকাৰণে তেওঁৰ কথা পৰা টানি মই নকওঁ। কিন্তু ডাঙৰ নেতাবিলাক, অইন কংগ্ৰেছৰ যিবিলাক মুখ্যমন্ত্ৰী আছে, যিসকল শশী থাৰুৰ আছে বা সেইসকলে বহুত আনুষ্ঠানিকভাৱে বক্তব্য আগবঢ়াইছে যে দলটোক ধৰি ৰাখিবলৈ, দলটোৰ বান্ধোন হ'ল গান্ধী পৰিয়াল। এইটোৱে কংগ্ৰেছৰ বেংক্ৰাপচি, কোনোবা থাকিলে ভাল আছে কংগ্ৰেছৰ, কাৰণ এইটোৱে দলটোৰ
ইটছ এন ইণ্ডিকেটৰ অফ বেংক্ৰাপচি অফ দ্য পাৰ্টি মানে দলটোৰ এটা দেউলীয়াপনাৰ কথা আপোনাক বিজেপি দল কি কয় মই সমৰ্থন নকৰোঁ এইটো বেলেগ কথা কিন্তু তেওঁলোকে এটা আদৰ্শই বান্ধি ৰাখে RSSৰ আদৰ্শ আছে সেইটোৱে বান্ধি ৰাখে বুজিছে কথাটো কোনো ব্যক্তি মই বিজেপি দলক মুঠৰ সমৰ্থন নকৰোঁ কিন্তু সাংঘাতিক কথা আছে আপুনি চাবচোন কোনো আনকি মোদীও নকয় যে দলটোতকৈ ডাঙৰ কেতিয়াবা কোৱা শুনিছে নাই শুনা তেওঁলোকে বাজপেয়ী কৈছে যে হি ইজ দ্য টলেষ্ট লিডাৰ তেওঁলোকৰ আনুষ্ঠানিক সিদ্ধান্ত আছে বিজেপি দলৰ আনুষ্ঠানিক সিদ্ধান্ত আছে বাজপেয়ী হ'ল টলেষ্ট লিডাৰ কিন্তু সেই বাজপেয়ীও নকয় যে তেওঁ পাৰ্টিতকৈ ডাঙৰ গম পাইছে এই দলটো কি কৈছে তেওঁলোকে আদৰ্শ এটাই বান্ধি ৰাখে সেই আদৰ্শৰ লগত আপুনি একমত হওক বা নহওক সেইটো এটা পিছৰ কথা সকলো দলকে এটা এটা আদৰ্শই বান্ধি ৰাখিব লাগে যদি আদৰ্শই বান্ধি নাৰাখে আজি পাঞ্জাৱত আকালি দলৰ কি অৱস্থা সেই গৈ পেলাই সেই একেই অৱস্থা তেওঁলোকে নেতা আপোনাৰ সমাজবাদী দলত কি অৱস্থা সেই গৈ এটা পৰিয়াল গম পাইছে আপোনাক যদি এটা আদৰ্শই বান্ধি নাৰাখে সেই আদৰ্শ শুদ্ধ অশুদ্ধ কথা আপুনি একমত অসমত বেলেগ কথা গণতন্ত্ৰত সকলোৱে বিভিন্ন ধৰণৰ আদৰ্শ ফ'ল' কৰিব পাৰে যদি সংবিধানৰ বিৰুদ্ধে নাযায় গতিকে এনেকুৱা এটা আদৰ্শৰ বান্ধোন এতিয়া যে জৱাহৰলাল নেহৰুৰ কথা কয় জৱাহৰলাল নেহৰু কংগ্ৰেছ আৰু আজি কংগ্ৰেছ একে নহয় জৱাহৰলাল নেহৰুৰ এটা আদৰ্শ আপুনি ডিস্কভাৰী অফ ইণ্ডিয়া পঢ়ক তেওঁৰ লেখাসমূহ পঢ়ক তেওঁ গান্ধীলৈ ইন্দিৰালৈ যিবিলাক জেলত থাকোঁতে চিঠি লিখিছিলে সেইখিনি পঢ়ক গম পাইছোঁ গতিকে তেওঁলোকে এটা আদৰ্শৰ কথা কৈছিলে আনকি মানে কিন্তু ঘটনা হ'ল কি জানে এই আপোনাৰ পাৰুল বুটকৰ নেকি তেওঁ কৈছে নেকি যে কংগ্ৰেছৰ যিটো এইটো যে অৱনমন এইটো একেদিনে হোৱা নাই পৰ্যায়ক্ৰমে হৈছে এইটো ধাৰাবাহিকভাৱে হৈছে তেতিয়াই বেমাৰ ধৰিব নোৱাৰিলে আৰু বাৰে বাৰে ঘূৰি গৈ সেই তাতে গৈ ৰৈ ঠিক আছে মই সময় যিটো দলৰ বান্ধোন এটা পৰিয়াল আদৰ্শ নহয় শৃংখলাবদ্ধতাৰ অভাৱ অনুশাসনহীনতা আমি দেখিবলৈ পাইছোঁ সেইখিনিতো আছেই হয় আদৰ্শতকৈ কোনো ডাঙৰ নহয় বিজেপি দলৰ যিটো আদৰ্শ সেই আদৰ্শৰ লগত তেওঁলোকে হয় সেই আদৰ্শ আপুনি বিজেপিলৈ যাবলৈ হ'লে সেই আদৰ্শ সাৰোগত কৰি আগবাঢ়িবই লাগিব সেই শৃংখলাবদ্ধতা সেইখিনি তেওঁলোকে মানি চলিবই লাগিব সেইটো এটা পাৰ্থক্য আজিৰ তাৰিখত প্ৰতিফলিত হৈছে আপুনি ভাল পাওক বা নাপাওক মই খুব তৎক্ষণাৎ কথা এটা কওঁ গোৱাত আজি কেইমাহমান আগতে মই আপোনাৰ তাৰিখটো অলপ সময় ল'ব সেইকাৰণে চাই নিদিওঁ বাৰু প্ৰশান্ত কিশোৰে এটা ভাষণ দিছিলে যে যদি মোদীক তোমালোকে হৰুৱাব খুজিছা মোদীৰ কিখিনি শক্তি তেওঁৰ ক'ত দুৰ্বলতা ক'ত এইবিলাক বিচাৰ কৰক আপোনালোকে সেইবিলাক বিচাৰ নকৰাকৈ খালী এটা পৰিয়ালৰ কথা কৈ থাকিব এনেকৈ বিজেপিক আক্ৰমণ কৰিব কোনো অৰ্থ নাই তেওঁলোকৰ দুৰ্বলতা কৈছিল প্ৰশান্ত কিশোৰ হয় মনত পৰিছে আমি চলাইছোঁ এই ধৰণৰ থাকিলে বিজেপি 10 বছৰ থাকিব তেওঁতো কোৱা নাই ব্যক্তিগত আক্ৰমণ কৰা নাই সময় শেষ হৈ আহিছে মোৰ সময় শেষেই দৰাচলতে দলক এটা আদৰ্শ বান্ধি 1 मिनट समय मिलेगा मुझे 1 मिनट समय बाकी सबके पास मैं जा चुका हूं रोहित जी एंडिंग रिमार्क्स रोहित जी क्या बोलना चाहेंगे अंत में रोहित जी आपको सुनाई दे रहा है क्या मेरी आवाज आ रही है आपको जी जी बिल्कुल 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 रोहित जी क्या मेरी आवाज आ रही है आपको सुनाई दे रहा है मुझे सुनाई दे रहा है आपको सुनाई दे रहा है मेरी आवाज मैं आपसे एक बात बहुत इंपॉर्टेंट करना चाहता हूं राजदीप जी जो इस डिस्कशन का जैसे क्रक्स भी हो सकती है नहीं आप वॉल्यूम कम कर लीजिए वो बात ये है राजदीप जी कि देश को जितना प्रोपोगेंडिस्ट लूट रहे हैं इस वक्त जनता को गुमराह कर रहे हैं नैरेटिव सेट कर रहे हैं फॉल्स नैरेटिव सेट कर रहे हैं देश में प्रशांत किशोर जैसे लोग जो सिर्फ ड्रेसअप करने में माहिर हैं एक फॉल्स नैरेटिव की परंपरा चला रहे हैं इस देश में और लोगों को झूठे नारे झूठी बातों से बहला फुसला के उनको वोट देने के लिए कोक्स कर रहे हैं उनको एक तरह से जो है छदम भेष में आके बहरूपिये बनके ऐसे वादे ऐसे जुमलों से लुभान्वित कर रहे हैं उनको आकर्षित कर रहे हैं अपनी ओर और इस सब का खंडन करना चाहिए हमें मिलजुल के जितने भी पैनलिस्ट बैठे हैं सबने बड़ी अच्छी बातें की अक्रॉस पार्टी से बैठे हैं अक्रॉस रियानर्स ऑफ सोसाइटी से बैठे हैं इन सबने बड़ी अच्छी बात की लेकिन एक बात पे हम लोग आज शायद एक पहला फोरम है जिसपे शायद एग्री करते हैं कि फर्स्ट ऑफ ऑल
मार्केटिंग वाले लोगों की जरूरत मार्केटिंग तक ही है, उसके बाद नहीं है। और दूसरी बात ये कि देश को इनफैक्ट मार्केटिंग वाली चीजों से दूर करना चाहिए। जिस कंपनी का प्रोडक्ट नहीं बिक रहा वही बड़े से बड़ा मार्केटिंग वाला हायर कर रही है, क्योंकि कांग्रेस की नीतियां मुस्लिम अपीजमेंट, एंटी सनातन धर्म, एंटी हिंदू, एंटी जनमानस, एंटी मेजॉरिटी रही है शुरू से, जिसका नतीजा कांग्रेस को भुगतना पड़ रहा है आज। और इनके पास कोई भी नेतृत्व नहीं है। एक तरफ मोदी जी जैसा स्ट्रांग लीडर है जो इंडिया का परचम पूरी दुनिया में आगे फहरा रहा है और पूरी दुनिया में आगे लेके जा रहा है। और दूसरी तरफ मैं क्षमा चाहूंगा आपसे सभी लोगों से, श्रुति जी, पारुल जी और हमारे साथ जुड़े हुए रोहित शेखर शर्मा जी, लगते आमार राज्यसभार सांसद पवित्र मार्घেৰিটা ডাঙৰীয়া আৰু ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া, মই সকলোৰে পৰা ক্ষমা বিচাৰিছোঁ, অনুষ্ঠান সামৰিব লাগিব। কিন্তু আমি যিটো বিষয়ক লৈ কথা পাতিছিলোঁ বহুকেইটা দিশ আলোচনা হ'ল, বহুকেইটা দিশ আলোচনা হ'ল যদিও বা অভিযোগ কেতবোৰ উত্থাপন হ'ল যদিও কংগ্ৰেছৰ তৰফৰ পৰা এতিয়ালৈ সেই অভিযোগবোৰ তেওঁলোকে মানি ল'বলৈ বৰ এটা স্বীকাৰ কৰা যেন আমাৰ অনুভৱ নহ'ল। যিয়ে নহওক, এতিয়া কথাটো হ'ল যে প্ৰশান্ত কিশোৰে সলনি কৰিব পাৰিবনে, তেওঁ সেই যিখিনি ফৰ্মুলা দিছিল সেই বা যিখিনি প্ৰস্তাৱ দিছিল সেইখিনিৰ ওপৰত গুৰুত্ব দিবনে, গান্ধী পৰিয়ালৰ বাহিৰলৈ নেতৃত্ব আহিবনে, এনেধৰণৰ বহু কথা। তাৰ লগতে কংগ্ৰেছে যিসমূহ সহযোগী দল থাকিব ঠাই বিশেষে তেওঁলোকৰ সৈতে সদ্ভাৱেৰে আৰু বুজাবুজিৰে আগবাঢ়িব পাৰিবনে, এনেধৰণৰ বহু কথা আছে। আৰু বিজেপিৰ সৈতে একাংশ নেতাৰ যি নেক্সাছ, এই কথাখিনি যিটো বাৰম্বাৰ উত্থাপন হৈ থাকে, যি ভিতৰুৱা গোপন বুজাবুজি, এই বুজাবুজিবোৰ অন্ত পৰিবনে, এনেধৰণৰ বহু কথা আছে, যিখিনি কথা হয়তো অনাগত সময়ে তাৰ প্ৰশ্ন বিচাৰিব, উত্তৰ বিচাৰিম আমি সকলোৱে, প্ৰশ্ন উত্থাপন হ'ব তেনেধৰণৰ বিষয়সমূহক লৈ। আজি মই আমাৰ অনুষ্ঠানত সংযুক্ত হোৱাৰ বাবে मैं সকলোকে धन्यवाद ज्ञापन करूँ, विशेषকৈ रणेन कुमार गोस्वामी डांगरिया, पवित्र मार्घেৰিটা डांगरिया और दिल्ली से जुड़े हुए पारुल बुटकर, श्रुति गुप्ता जी और रोहित शेखर शर्मा जी, आप सभी का बहुत बहुत शुक्रिया अदा करता हूँ। और यार लगे लगे आज पर्यवेक्षणर পৰা আমি বিদায় লৈছোঁ। धन्यवाद। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।